নমস্কাৰ বন্ধুসকল, এডুকেশ্যন বাই জিৰ' ইউটিউব চেনেলটোলৈ আপোনাক সবকে স্বাগতম জনালোঁ। আজি ভিডিঅ'টোত আমি ডিছকাছ কৰিম ADRE 2024 কাৰণে এটা ভাল প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজিৰ ওপৰত। চাওক, আমাৰ হাতত টাইম বহুত কম আছে, ক'ব গ'লে 2 মাহ বা 2 মাহতকৈ কমহে আছে আমাৰ হাতত। এই 2 মাহত আমি এটা ভাল প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি লৈ পঢ়িলেহে আমি এক্সামটো পাছ কৰিব পাৰিম। আৰু এই ভিডিঅ'টোত মই এটা ধুনীয়া প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি বনাইছোঁ। তাত মই এখন ৰুটিনো বনাইছোঁ। চ' আপোনালোকে যদি সেই ৰুটিনখন ফ'ল' কৰে আৰু এই ষ্ট্ৰেটেজিটো ফ'ল' কৰে, আপোনালোকে আৰামত এই 2 মাহত কোৰ্চটো কমপ্লিট কৰি পেলাই এক্সামো পাছ কৰিব পাৰিব। কিন্তু আপোনালোকে ভালকৈ ডিচিপ্লিনৰ সৈতে পঢ়িব লাগিব। এই ভিডিঅ'টোত মই কোনটো ছাবজেক্ট কেনেকৈ পঢ়িব লাগে, চ'ৰ্চেছবিলাক ক'ৰ পৰা পাব, কেনেকৈ চাব লাগে, সেই গোটেইখিনিৰ ওপৰত ডিছকাছ কৰিম। চ' এই ভিডিঅ'টো শেষলৈকে চাব, খুব ইম্পৰ্টেণ্ট হ'ব আৰু খুব ভাল এটা ষ্ট্ৰেটেজিৰ বিষয়ে ক'ম। বিকজ মই আগতেও ষ্ট্ৰেটেজি ভিডিঅ' বনাইছোঁ আৰু এইটো একেবাৰে এক্সামৰ আগৰ 2 মাহত কেনেকৈ পঢ়ি পেলাই শেষ কৰিব লাগে তাৰ বিষয়ে বেছিকৈ ফ'কাছ কৰি পেলাই মই এই ভিডিঅ'টোত ক'ম। তেন্তে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাওক, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে কেইটামান কথা আপোনালোকে নিজৰ মাইণ্ডত ৰাখিব লাগিব। সেইকেইটা হ'ল যে একো এক্সকিউজ নানিব মনত। বহুতে এইটো এক্সকিউজ আনে যে এইবাৰ পেপাৰ বহুত টান আহিব, কাট অফ বহুত হাই যাব পাৰে, চ' আমি কেনেকৈ পাছ কৰিম, আমি ইমানখিনি পঢ়িব নোৱাৰিম। চ' তেনেকুৱা এক্সকিউজ একো মনত নাহিব। বিকজ মই যেতিয়া 2 দিনমানৰ আগতে এটা ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'টোত মই কৈছিলোঁ যে এইবাৰ কাট অফটো বা এইবাৰ ছেফ স্ক'ৰটো বহুত হাই হ'ব। কাট অফ বুলিও মই কোৱা নাছিলোঁ, মই কৈছিলোঁ এইবাৰ ছেফ স্ক'ৰটো বহুত হাই হ'ব। ছেফ স্ক'ৰ মানে যোনটো মাৰ্কছ পালে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টত অহা চান্স আছে, সেইটো এইবাৰ বহুতখিনি হাই হ'ব। সেইটো কওঁতে বহুতে বিশ্বাস কৰা নাই মোক, আৰু কমেণ্টত তেওঁলোকে কৈছে যে ইমানখিনি মাৰ্কছৰ কাট অফ বা ইমানখিনি মাৰ্কছৰ ছেফ স্ক'ৰ যোৱাটো পচিবলে নহয়। কিন্তু মই ছিটুৱেশ্যন চাই পেলাই কৈছোঁ, ৰিয়েলিটি এইটোৱে হয় যে এইবাৰ কম্পিটিশ্যন বহুত বেছি, আৰু কম্পিটিশ্যন বহুত বেছি হোৱাৰ কাৰণে এইবাৰ কাট অফ হওক বা ছেফ স্ক'ৰ হওক সেইখিনিও বহুত ওপৰলৈ যাব। মই আৰু এটা কথা ভাবিছোঁ যে তেওঁলোকে চবেই মানে নিগেটিভলি কিয় লৈছে, এই বস্তুটো পজিটিভলি ল'ব লাগে ন। যে এইবাৰ হয় কম্পিটিশ্যন বহুত বেছি, পষ্ট কম আছে, এপ্লাই বহুত বেছিয়ে কৰিছে, টাইমো হাতত বহুতখিনি কম আছে, ঠিক আছে। চ' কাট অফ বেছিকৈ যাব বুলি পেলাই ভয় খোৱাতকৈ আমি ভালকৈ পঢ়োঁ, সেই বেছি কাট অফটো আমি ক্লিয়াৰ কৰিবৰ কাৰণে ট্ৰাই কৰোঁ, সেই বেছি কাট অফটো ওচৰত যাবলৈ ট্ৰাই কৰোঁ। কিন্তু বহুতক কমেণ্টত দেখিছোঁ তেওঁলোকে মানে ৰিয়েলিটিৰ পৰা পলাই পেলাই এটা মিছা সান্তনা দি আছে যে এইবাৰ কাট অফ কম যাব। মানিছোঁ এইবাৰ নিগেটিভ মাৰ্ক আছে, নিগেটিভ মাৰ্কে এফেক্ট কৰিব হয়, কিন্তু মই যিমানখিনি এনেই ভাবি আছিলোঁ সিমান বেছিও এফেক্ট নকৰিব। কিহৰ কাৰণে, এইবাৰ যোৱাবাৰতকৈ বহুতখিনি কম পষ্ট আছে, আৰু যোৱাবাৰ ইয়াতকৈ বহুতখিনি বেছি পষ্ট আছিল, এপ্লাইও বহুত কমে কৰিছে, ঠিক আছে। লগতে ইয়াত আৰু এটা ফেক্টৰ আছে যে এইবাৰ এক্সামটো এনেকুৱা কেণ্ডিডেটসকলে দিব যোনসকলে যোৱাবাৰ পোৱা নাছিল, আৰু তেওঁলোকৰ এটা এক্সপিৰিয়েঞ্চ লেভেল কিমান আছে আৰু নলেজ লেভেল কিমান আছে আপোনালোকে এবাৰ নিজে ভাবি চাওক। চ' সেইটোৱে, ভয় নকৰিব, এক্সকিউজ নিদিব একো। কাট অফ হাই যাব, কোনো কথা নাই, ভালকৈ পঢ়িম, 2 মাহ আছে হাতত, এই 2 মাহত ভালকৈ পঢ়ি পেলাই কাট অফটো ক্লিয়াৰ কৰিম আমি। কাট অফ ক্লিয়াৰো নকৰোঁ, ডাইৰেক্ট ছেফ স্ক'ৰটো টাৰ্গেট কৰিম আমি। বিকজ কাট অফ মানে কি হয়, কাট অফ মানে হ'ল এক্সামটোত ছেকেণ্ড লেভেলটোত এণ্ট্ৰি কৰিবৰ কাৰণে যোনটো এটা বেৰিয়াৰ হয়, যে ইমানখিনি নম্বৰলৈকেহে আমি চিলেক্ট কৰিছোঁ, ইয়াৰ তলৰখিনি চিলেক্ট কৰা নাই। চ' একেবাৰে কাট অফৰ ওচৰত পালেও একো লাভ নাই, কাট অফতকৈ আমি এটলিষ্ট 5-10% ওপৰত পাব লাগিব, ঠিক আছে। তেতিয়াহে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টত নাম অহা চান্সেছ আছে। চ' প্ৰথম এক্সকিউজটোৰ কথা ক'লোঁ যে মাৰ্কছ বহুত হাই যাব, আমি নোৱাৰিম, সেইটো নাভাবি পেলাই পজিটিভলি ভাবক যে কাট অফ হাই গ'লেও একো নাই, আমি ভালকৈ পঢ়িম, ভালকৈ এক্সামটো দিম, টাইম 2 মাহ আছে আমাৰ হাতত, এই 2 মাহত আৰামছে আমাৰ হৈ যাব। তাৰপিছত আৰু এটা মই দেখিছোঁ এক্সকিউজ দিয়ে বহুতে, নিগেটিভ মাৰ্ক আছে, এইবাৰ আমি কেনেকৈ কৰিম। নিগেটিভ মাৰ্ক আছে সেইটো চবৰ কাৰণে আছে, অকল এটা কেণ্ডিডেটৰ কাৰণেতো নাই, চবৰ কাৰণে যোনটো ইকুৱেল হয় তেন্তে সেইটো চবৰ কাৰণেতো ইকুৱেল হয় ন। চ' সেইটো একো টেনশ্যন ল'বলগীয়া নাই। যদি আপুনি এটা ভুল কৰে আপোনাৰ 0.25কে মাইনাছ হ'ব, কোনোবা বেলেগে ভুল কৰিলে তেওঁ 0.25কে মাইনাছ হ'ব। চ' নিগেটিভ মাৰ্কটো লৈ পেলাই ইমান এটা নাভাবিব। আৰু এটা এক্সকিউজ দিয়া মই দেখিছোঁ যে নাতো মই কোচিং লৈছোঁ, না মোৰ তাত ভাল পঢ়া মেটেৰিয়েল আছে, মই কেনেকৈ পঢ়িম। সেইটো এটা এক্সকিউজ নহয়। যেতিয়া আপোনালোকে পঢ়িম বুলি কয়, আজিকালিৰ দিনত ইণ্টাৰনেট আছে, চবৰ হাততে মোবাইল আছে, মোবাইলত গুগল আছে, ইউটিউব আছে, তাৰপৰা চাই পেলাই আপোনালোকে ধুনীয়াকৈ পঢ়িব পাৰিব। আপোনালোকৰ খালি অকণমান টাইম কনজিউমিং হ'ব যে ইউটিউবত মাৰি পেলাই বিচাৰিব লাগিব বস্তুখিনি, বিচাৰি পেলাই কেনেকৈ পঢ়িব লাগিব সেইটো নিজে ভাবিব লাগিব, ঠিক আছে। মই বাকী
কেনেকৈ পঢ়িব লাগে গোটেই ষ্ট্ৰেটেজিটো এই ভিডিঅ'টোত ক'ম আপোনালোকে শেষলৈকে চাব এই ষ্ট্ৰেটেজিটো গম পালে আপোনালোকে সেই টপিকখিনি মাৰি আপোনালোকে নিজে পঢ়িব পাৰিব ঠিক আছে চ' সেইটো এক্সকিউজো নিদিব আৰু বহুতে টাইমটো লৈ পেলাই এক্সকিউজ দিয়ে যে ইমান কম টাইম আছে মই কেনেকৈ কমপ্লিট কৰিম চিলেবাছ সেইটো কথাত মই এটাই ক'ম যে বিশ্বাস কৰক ADRE-টো আমাৰ বাকী চেণ্ট্ৰেল লেভেল এক্সামবিলাকতকৈ ইজি হয় বহুতেই ইজি হয় যদি আপোনালোকে SSC বেংকিং এইবিলাকৰ লগত কম্পেয়াৰ কৰে ADRE তেন্তে ADRE এই চেণ্ট্ৰেল লেভেল এক্সামকেইটাতকৈ বহুত ইজি হয় চ' মই ভাবোঁ যে এই দুমাহ ভালকৈ একদম যেনেকৈ মই কৈছোঁ তেনেকৈ প্ৰিপেৰেশ্যন কৰিলে দুমাহতে আপোনালোকৰ গোটেই কোৰ্চটো কমপ্লিট হৈ যাব আনকি আপোনালোকে চিলেকশ্যনো পাই যাব ঠিক আছে বাছ মই কোৱা নিচিনাকৈ বা নিজে যেনেকৈ পাৰে ডিচিপ্লিন ৰাখি পেলাই দুমাহ ভালকৈ পঢ়ক আৰামছে আপোনালোকৰ এক্সাম কমপ্লিট হৈ যাব বাকী কাৰো কথা নুশুনিব বাকী যোনে ডিম'টিভেট কৰক যি কৰক আপোনালোকৰ বাছ এইটোৱে মতলব থাকিব লাগে যে মোৰ পৰীক্ষা আছে মই পঢ়িম আৰু মই পঢ়ি পেলাই এই দুমাহৰ ভিতৰত এক্সামটো পাছ কৰি দেখাম সেইটো আপোনালোকে মাইণ্ডত লৈ পেলাই আপোনালোকে পঢ়িব লাগে তাৰপিছত ছেকেণ্ড পইণ্টটো হ'ল ডিচিপ্লিন এইটোৱে চবচে ইম্পৰ্টেণ্ট হয় আপোনালোকৰ এই এক্সামটো অনলি এটা বছৰে পাছ কৰাব পাৰিব সেইটো হ'ল ডিচিপ্লিন আমাৰ হাতত টাইম বহুত কম আছে দুমাহতকৈও কম আছে টাইম সেই টাইমখিনিত বাছ আপোনালোকৰ মাইণ্ডত এটা বছৰে থাকিব লাগিব কেনেকৈ পঢ়িম আৰু কেনেকৈ কোৰ্চটো কমপ্লিট কৰিম ঠিক আছে আৰু ডিচিপ্লিনটো এনেকুৱা বস্তু যে এদিন পঢ়িলে দুদিন নপঢ়িলে তেনেকৈ কৰিলে নহ'ব ডিচিপ্লিনৰ সতে যেনেকৈ আপোনালোকে পঢ়িম বুলি ভাবিছে তেনেকৈ পাৰ ডে ডেইলি পঢ়িব লাগিব এদিনো মিছ নকৰাকৈ বোলে আজি পঢ়িলোঁ কালি নপঢ়িলোঁ তেনেকুৱা কৰিলে নহ'ব ডিচিপ্লিনৰ সতে একেবাৰে কণ্টিনিউৱাছ পঢ়ি যাব লাগিব পঢ়ি পেলাই এক্সাম দি পেলাইহে আপোনালোকে ৰেষ্ট ল'ব পাৰিব এনেকুৱা মই নক'লোঁ হয় মই আগৰ ভিডিঅ'টো কোৱা নাই মই এইটো কাৰণে কৈছোঁ যে ৰেষ্ট ল'ব নালাগে এতিয়া সেইটোৰ কাৰণ হ'ল যে এতিয়া আমাৰ হাতত অকল দুমাহ আছে আৰু দুমাহত গোটেই কোৰ্চ কমপ্লিট কৰি ৰিভিজন দি মক টেষ্টটো দিব লাগিব আমি তাৰপিছতহে আমি ভালকৈ এক্সামটো দি পেলাই ভাল ৰিজাল্ট এটাৰ কাৰণে এক্সপেক্টেশ্যন ৰাখিব পাৰোঁ চ' ডিচিপ্লিনটো চবচে মেইন ইম্পৰ্টেণ্ট পইণ্ট হয় প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰাৰ আগতে মাইণ্ডত এইটো ৰাখক যে এই দুমাহ মই বাকী একোৱে নকৰোঁ গধূলি ওলাই মেলি যোৱাটো কম কৰিম বা বাকী ঘূৰা ফুৰা কম কৰিম গেম খেলা বন্ধ কৰিম ৰিলছ চোৱা বন্ধ কৰিম বাছ পঢ়াত ফ'কাছ কৰিম এই দুমাহ মই অনলি ডিচিপ্লিনৰ সৈতে পঢ়িম আৰু এই এক্সামটো পাছ কৰিম ঠিক আছে ছেকেণ্ড পইণ্টটো হ'ল ডিচিপ্লিন তাৰপিছত থাৰ্ড পইণ্টটো হ'ল ট্ৰাই টু মেক এ ৰুটিন এখন বনাব চেষ্টা কৰিব পাৰিলে নিজে বনাব পাৰে আপোনালোকে নিজে যেনেকৈ মানে কমফৰ্টেবল হয় তেনেকুৱাকৈ এখন ৰুটিন বনাব যদি আপোনালোকে নিজে বনাব বিচৰা নাই তেন্তে মই এই ভিডিঅ'টোত আগত এখন ধুনীয়া ৰুটিন দিম সেই ৰুটিনখন আপোনালোকে ফ'ল' কৰিব পাৰে মোৰ ৰুটিনখন ফ'ল' কৰিলে আপোনালোকৰ খুব হেল্প হ'ব ঠিক আছে সেই ৰুটিন ফ'ল' কৰিব তাৰপিছত ফ'ৰ্থ পইণ্টটো হ'ল যোনে মানে মটিভেশ্যন বিচাৰি থাকে যে এক্সামৰ কাৰণে কেনেকৈ পঢ়িম কি কৰিম মটিভেশ্যন লাগে ডিম'টিভেট হৈ গৈ আছোঁ তেওঁলোকক মই এই ফ'ৰ্থ পইণ্টটো ক'ম লাইফ আফটাৰ ফাইনেল ৰিজাল্টৰ পিছত আপোনালোকৰ লাইফটো কেনেকুৱা হ'ব সেইটো এবাৰ ভাবি চাওক সেইটোতকৈ ডাঙৰ মটিভেশ্যন একো নহয় আপোনালোকৰ প্ৰেজেণ্ট লাইফটো আৰু ৰিজাল্টৰ পিছৰ লাইফটো ভাবি চাওক যেতিয়া আপোনালোকৰ মেৰিট লিষ্টত নাম আহি যাব প্ৰেজেণ্ট লাইফটো আপোনালোকৰ এতিয়া এনেকুৱা হয় যে বোলে কোনোবা চিনাকি মানুহ হওক পৰিয়ালৰ মানুহ হওক আহি পেলাই যেতিয়া আপোনালোকক সোধে যে কি কৰি আছা তেতিয়া আপোনালোকৰ তাত এনচাৰ কি থাকে একো নাথাকে বোলে প্ৰিপেৰেশ্যন কৰি আছোঁ বা সৰু সুৰা ইটো সিটো কৰি আছোঁ তেতিয়া আপোনাৰো নিজৰ মনটো বেয়া লাগে লগতে আপোনালোকৰ পেৰেণ্টছৰ মনটো বেয়া লাগে হয়নে নহয় এইটো একদম ৰিয়েলিটি হয় তাৰপিছত যেতিয়া আপোনালোকে পাছ কৰি যায় এইবাৰ ADRE 2.0টো যদি পাছ কৰি যায় 2024ত তেতিয়া আপোনালোকৰ ফাইনেল ৰিজাল্টৰ পিছত লাইফটো ভাবক লাইফটো কেনেকুৱা চেঞ্জ আহিব য'ত আপোনালোকে এতিয়া একো কৰা নাই মানুহৰ আগত মানে ভালকৈ কথা ক'বলৈও বেয়া লাগে আপোনালোকে তাত প্ৰাউডলি ক'ব পাৰিব যে মই আমুক অফিচত চাকৰি কৰোঁ বা এইটো কৰি আছোঁ এটা গভৰ্ণমেণ্ট জব কৰি আছোঁ যেতিয়া আপোনালোকৰ ফাইনেল মেৰিট লিষ্টত নাম আহে লগতে আপোনালোকৰ পেৰেণ্টছে আপুনি যিমানখিনি প্ৰাউড ফিল কৰিছে তাতকৈ ডাবল প্ৰাউড ফিল কৰিব আৰু সেই বস্তুটোৱে আপোনালোকক বেছি মনটো ভাল লগাব ঠিক আছে কেতিয়াবা যদি মটিভেশ্যনৰ দৰকাৰ হয় তেন্তে সেই ফাইনেল ৰিজাল্টত মেৰিট লিষ্টৰ নামটো অহা দিনটোৰ কথা ভাবিব যে যদি ফাইনেল লিষ্টত মোৰ নাম আহে তেতিয়া মোৰ পেৰেণ্টছৰ মনটো কিমান ভাল হ'ব আৰু তেওঁলোকে মোক লৈ পেলাই কিমান প্ৰাউড ফিল কৰিব আৰু তেওঁলোকে মানে বাকী বেলেগ মানুহৰ পৰিয়ালৰ মানুহ বা ওচৰ পাছৰ মানুহৰ কথা শুনিবলগীয়া নহয় চ' মই ভাবোঁ যে এই লাইফ আফটাৰ ফাইনেল ৰিজাল্ট এই লাইনটোৰ বাহিৰে একোৱে আপোনাক মটিভেশ্যন দিব নোৱাৰে এইটোৱে বেষ্ট মটিভেশ্যন হয় কেতিয়াবা যদি আপোনালোকৰ ডিম'টিভেট ফিল কৰে বা পঢ়িবলৈ মন নাযায় তেন্তে এই লাইনটোৰ কথা আপোনালোকে ভাবিব যে লাইফ আফটাৰ ফাইনেল ৰিজাল্টৰ পিছত আপোনালোকৰ লাইফটো কেনেকৈ চেঞ্জ হ'ব আৰু
আপোনালোকৰ পেৰেণ্টছে হওক বা আপুনি কেনেকৈ নিজকে বেলেগৰ আগত এটা মানে ভালকৈ ইণ্ট্ৰডিউচ কৰিব পাৰিব বোলে আপোনালোকৰ মা দেউতা ক'বালৈ গৈছে তেতিয়া কোনোবাই যদি সুধিলে আপোনাৰ ল'ৰাই কি কৰে এতিয়াতো আপোনালোকৰ মা দেউতাই চাগে কওঁতে অকণ বেয়া লাগিব যে সি ঘৰতে আছে বৰ্তমান তেনেকৈ আপোনালোকৰ ঘৰত কয়ো চাগে কিন্তু যেতিয়া আপোনালোকে পাছ কৰি যায় তেতিয়া আপোনালোকে পেৰেণ্টছে কিমান প্ৰাউডলি ক'ব পাৰিব যে মোৰ ল'ৰাটোৱে আমুক গভৰ্ণমেণ্ট অফিচত চাকৰি কৰে ঠিক আছে সেই বস্তুখিনি মানে মই কৈ পেলাই এক্সপ্ৰেছ কৰিব নোৱাৰোঁ এটা বহুত বেলেগ ফিলিং হয় এইটো যেতিয়া আপোনালোকৰ কেতিয়াবা লাইফত মটিভেশ্যনৰ কমি হয় তেতিয়া আপোনালোকে এই লাইনটো মন পেলাব লাইফ আফটাৰ ফাইনেল ৰিজাল্ট ঠিক আছে কিন্তু মই পাৰ্চনেলি মানো যে এটা গভৰ্ণমেণ্ট জব পোৱাৰ কাৰণে মানুহক জাজ কৰিব নালাগে বহুতৰ এইম বেলেগো থাকিব পাৰে গভৰ্ণমেণ্ট জব থাকিলেও নাথাকিলেও মানুহে লাইফত বহুত কৰিব পাৰে কিন্তু আজিৰ দিনৰ ৰিয়েলিটি এইটোৱে হয় যদি আপোনাৰ হাতত গভৰ্ণমেণ্ট জব আছে তেতিয়াহে ছ'চাইটিত মানুহে ৰেচপেক্ট দিয়ে নহ'লে মানুহে মানে আপুনি লাগে যিয়ে কৰক যিমানে মানে আৰ্ণ কৰক যি কৰক আপোনাৰ যদি গভৰ্ণমেণ্ট জব নাই তেতিয়া ৰেচপেক্টটো কম পায় এইটো মোৰ পাৰ্চনেল ভিউ হয় বাকী যোনখিনি ৰিয়েলিটি হয় মটিভেশ্যনৰ কথা হয় মই এইখিনি কৈ দিলোঁ যে কেতিয়াবা মটিভেশ্যনৰ দৰকাৰ হ'লে এই লাইনটোৱে মন কৰিব ঠিক আছে চ' এইখিনি কথা মনত ৰাখি পেলাই আমি প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰিব লাগিব চ' প্ৰথমতে মই কোনখন পেপাৰত কিমান মাৰ্কছ আহিব কি ছাবজেক্টৰ পৰা কিমান কুৱেশ্যন আহিব কিমান মাৰ্কছ নেগেটিভ মাৰ্কছ তাৰ বিষয়ে মই ক'ম সেইখিনি আপোনালোকে এবাৰ চাই লওক আৰু যদি আপোনালোকে এইখিনি বস্তু জানে তেন্তে ভিডিঅ'টো এই পাৰ্টটো স্কিপ কৰি পেলাই ইয়াৰ পিছৰ পাৰ্টখিনি চাওক প্ৰথমতে SLRC পেপাৰ 1 গ্ৰেড 4 8 পাছ পেপাৰখন চাওক এইবাৰ গ্ৰেড 4 পেপাৰকেইখনত কেইটা কুৱেশ্যন আহিব কাৰেক্ট কৰিলে কিমান মাৰ্কছ দিব আৰু নেগেটিভ মাৰ্কটোৰ বিষয়েহে মানে কোৱা আছিল নটিফিকেশ্যনখনত চিলেবাছখনত মানে আৰু কোনটো ছাবজেক্টৰ পৰা কিমান মাৰ্কছ আহিব সেইটো দিয়া নাই কিন্তু মই ইয়াত সেই যোৱাবাৰৰ পেপাৰৰ পেটাৰ্ণৰ মতে কোনটো ছাবজেক্টৰ পৰা কিমান মাৰ্কছ আহিছিল সেইটো দিয়া আছে আপোনালোকে সেইটো চাই পেলাই এটা আইডিয়া কৰিব পাৰিব যে কোনটো ছাবজেক্টৰ পৰা কিমান মাৰ্কছ আহিব ঠিক আছে চ' গ্ৰেড 4 8 পাছ পেপাৰখনত টোটেল 135টা কুৱেশ্যন আহিব টোটেল মাৰ্ক থাকিব 135 মাৰ্কছ এটা কুৱেশ্যন কাৰেক্ট কৰিলে 1 মাৰ্ককৈ দিব আৰু যদি ভুল কৰে 0.25কৈ মাইনাছ হ'ব মানে আপোনালোকে যিমানখিনি কাৰেক্ট এনচাৰ কৰি পেলাই যিমানখিনি টোটেল হ'ব তাৰপৰা 0.25কৈ মাইনাছ হৈ গৈ থাকিব যদি আপোনালোকে ভুল এনচাৰ কৰে বুজি পাইছে নহয় তাৰপিছত কোনটো ছাবজেক্টৰ পৰা কিমান মাৰ্কছ আহে সেইটো বিষয়ে যদি মই কওঁ জিকে পৰা 60টা কুৱেশ্যন আহিব মেথছৰ পৰা 25টা কুৱেশ্যন আহিব ইংলিছৰ পৰা 15টা কুৱেশ্যন আহিব ৰিজনিঙৰ পৰা 35টা কুৱেশ্যন আহিব চ' মই যিমানখিনিলৈকে দেখিছোঁ গ্ৰেড 4 পেপাৰখনত জিকে আৰু ৰিজনিং এই দুটা ছাবজেক্টে চবচে হায়েষ্ট ৱেটেজ কেৰি কৰে চ' আপোনালোকে জিকে আৰু ৰিজনিঙত ভালকৈ প্ৰেক্টিছ কৰিব লাগিব লগতে চব প্ৰেক্টিছ কৰিব লাগিব কিন্তু ফ'কাছৰ কথা কৈছোঁ ফ'কাছটো জিকে আৰু ৰিজনিঙত বেছিকৈ দিব লাগিব তাৰপিছত SLRC পেপাৰ 2খন হ'ল গ্ৰেড 4 10 পাছৰ পেপাৰ এই পেপাৰখনতে ITI কৰা সকলো ইনক্লুডেড আছে তেওঁলোকেও এইখন পেপাৰে দিব লাগিব গ্ৰেড 4 10 পাছসকলে ঠিক আছে এই পেপাৰখনৰ বিষয়ে যদি মই কওঁ এই পেপাৰখনত টোটেল 135টা কুৱেশ্যন আহিব টোটেল মাৰ্কছ থাকিব 135 এটা কুৱেশ্যন কাৰেক্ট কৰিলে 1 মাৰ্ককৈ দিব আৰু যদি ভুল কৰে 0.25কৈ মাইনাছ হ'ব ছেইম কোনটো ছাবজেক্টৰ পৰা কিমান মাৰ্কছ আহিব এইটো প্ৰিভিয়াছ ইয়েৰৰ পৰা লৈছোঁ বিকজ এইবাৰ চিলেবাছত তেওঁলোকে কোন ছাবজেক্টৰ পৰা কিমান মাৰ্কছ আহিব গ্ৰেড 4ৰ কাৰণে দিয়া নাছিল জিকে পৰা আহিব 60টা কুৱেশ্যন মেথছৰ পৰা আহিব 25টা কুৱেশ্যন ইংলিছৰ পৰা আহিব 15টা কুৱেশ্যন ৰিজনিঙৰ পৰা 35টা কুৱেশ্যন ঠিক আছে ইয়াতো মই ক'লোৱে যে জিকে আৰু ৰিজনিং বেছিকৈ মেটাৰ কৰিব চ' জিকে আৰু ৰিজনিং গ্ৰেড 4 সকলে ভালকৈ পঢ়িব ইয়াত এটা ভাল ৱেটেজ আছে 95 মাৰ্কছৰ ৱেটেজ আছে ভাবি চাওক জিকে আৰু ৰিজনিঙৰ পৰা চ' জিকে আৰু ৰিজনিং গ্ৰেড 4 সকলে ভালকৈ পঢ়িব আৰু নেগেটিভ মাৰ্কটোৰ বিষয়ে মই এবাৰ কৈ দিওঁ যে ভুলতো যোনটো নাজানা কুৱেশ্যন সেইটো নামাৰিব যেতিয়া জানে তেতিয়াহে এক্সামত মাৰিব নেগেটিভ মাৰ্ক থকা এক্সামবিলাকত সেইটোৱে মানে চবচে ডাঙৰ প্ৰব্লেম যেতিয়া আপুনি নাজানা কুৱেশ্যন মাৰি থৈ আহে আৰু যদি ভুল হৈ যায় তেতিয়া আপোনালোকে যিমান পাম বুলি ভাবি আছে তাতকৈ বহুত কম মাৰ্কছ পাব বিকজ যোনটো কাৰেক্ট হ'ব বুলি আপুনি মাৰিছিল সেই নম্বৰটো যোনটো নাপায় লগতে যিমানখিনি আপোনালোকৰ টোটেল মাৰ্কছ আছিল তাৰপৰা আকৌ 0.25কৈ মাইনাছ হৈ যাব চ' মই এইটোৱে ৰিকমেণ্ড কৰিম যে যদি নাজানে কুৱেশ্যনটো একে এৰি থৈ গুচি আহিব তাত এনেই ষ্টাডি মাৰি পেলাই ভুল এনচাৰ এটা নামাৰিব তাৰপিছত গ্ৰেড 3 সকলৰ গ্ৰেড 3 পেপাৰকেইখনৰ কথা কওঁ গ্ৰেড 3 ফাৰ্ষ্ট পেপাৰখন হ'ল পেপাৰ 3 সেই পেপাৰখন হ'ল বেচেলাৰ ডিগ্ৰী লেভেলৰ পেপাৰখনত
চাৰিটা কেটেগৰী জব পোৱা যায় ইয়াৰ পৰা পাছ কৰি পেলাই আৰু সেই চাৰিটা কেটেগৰী হ'ল প্ৰথমটো অনলি বেচেলাৰ ডিগ্ৰীত এপ্লাই কৰাসকল বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰত এপ্লাই কৰাসকল আছে তাৰপিছত বেচেলাৰ ডিগ্ৰী উইথ লাইব্ৰেৰী চায়েন্স বেচেলাৰ ডিগ্ৰী উইথ ষ্টেন'গ্ৰাফাৰ চাৰ্টিফিকেট ঠিক আছে এই চাৰিটা কেটেগৰী এই পেপাৰখনতে হয় মানে এই পেপাৰখনে দিয়ে তেওঁলোকে আৰু এই চাৰিটা কেটেগৰী জব এই পেপাৰখনৰ পৰাই পোৱা যায় আৰু ইয়াৰ যদি মই মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনটোৰ কথা কওঁ কুৱেশ্যন ক'ৰ পৰা কিমান আহিব কিমান মাৰ্কছ থাকিব ছ'চিয়েল ষ্টাডিজৰ পৰা থাকিব 30টা কুৱেশ্যন জেনেৰেল নলেজৰ পৰা 35টা কুৱেশ্যন লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ পৰা 20টা কুৱেশ্যন জেনেৰেল মেথমেটিক্সৰ পৰা 30টা কুৱেশ্যন জেনেৰেল ইংলিছৰ পৰা 10টা কুৱেশ্যন ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজৰ পৰা 25টা কুৱেশ্যন এই গ্ৰেড 3 পেপাৰখনত ডিগ্ৰী লেভেলৰ গ্ৰেড 3 পেপাৰখনত সবচে ইম্পৰ্টেণ্ট পইণ্টটোৱে হ'ল যে ৰিডিং কম্প্ৰিহেনশ্যনটো এৰি পেলাই বাকী যিমানকেইটা ছাবজেক্ট আছে ছ'চিয়েল ষ্টাডিজ জেনেৰেল নলেজ লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি মেথমেটিক্স তাৰপিছত জেনেৰেল ইংলিছ এইকেইটা ছাবজেক্টত এটা কুৱেশ্যন কাৰেক্ট কৰিলে 1 মাৰ্ককে দিব ভুল কৰিলে 0.25কে নেগেটিভ হ'ব ঠিক আছে এই বস্তুটো ইম্পৰ্টেণ্ট হয় এই পেপাৰখনত আৰু যোনটো ৰিডিং কম্প্ৰিহেনশ্যন আছে তাত 25টা কুৱেশ্যন আহিব আৰু 25টা কুৱেশ্যনৰ এটা কুৱেশ্যন কাৰেক্ট কৰিলে 2 মাৰ্ককে দিব আৰু যদি ভুল কৰে 0.5কে মাইনাছ হ'ব এইটো সবচে ইম্পৰ্টেণ্ট পইণ্ট হয় চ' এক্সামত যেতিয়া আপোনালোকে ইংলিছ যেতিয়া এটেম্প কৰিব তেতিয়া এবাৰ চাই ল'ব যে ৰিডিং কম্প্ৰিহেনশ্যন হয় নে জেনেৰেল ইংলিছ হয় যদি ৰিডিং কম্প্ৰিহেনশ্যন হয় তেন্তে বহুত ভালকৈ পেলাই এনচাৰ দিব লাগিব ভুল এনচাৰটো ভুলতো নামাৰিব আৰু ইয়াত 25টা কুৱেশ্যন আছে মানে এইটো সবচে ইম্পৰ্টেণ্ট পাৰ্ট হয় আৰু মই পাৰ্চনেলি এইটো ভাবোঁ যে এই 25টা কুৱেশ্যনে আপোনালোকৰ চিলেকশ্যনটো ডিফাইন কৰিব যে আপোনালোকে গ্ৰেড 3 এই পেপাৰখনত পাছ কৰিব নে নকৰে ঠিক আছে চ' নেগেটিভ মাৰ্কিংখিনি মনত ৰাখিব 2 মাৰ্কৰ কুৱেশ্যনটোত 0.5কে পেলাই নেগেটিভ হ'ব 1 মাৰ্কৰ কুৱেশ্যনটোত 0.25কে নেগেটিভ হ'ব বাকী ছ'চিয়েল ষ্টাডিজ আৰু জেনেৰেল নলেজৰ বিষয়ে যদি মই কওঁ মই দুটা এটা ইউনিট বুলিয়ে ভাবোঁ বিকজ ছ'চিয়েল ষ্টাডিজ মানে কি হয় বুজি পাইছে নহয় হিষ্ট্ৰী জিঅ'গ্ৰাফী ইকনমিক্স পলিটি সেইখিনি মিলাই পেলাই ছ'চিয়েল ষ্টাডিজ বুলি কৈছে আৰু জেনেৰেল নলেজ বুলি ক'ব গ'লে ষ্টেটিক জিকে কাৰেণ্ট এফেয়াৰ্ছ কম্পিউটাৰ ছায়েন্স এইখিনি জেনেৰেল নলেজৰ ভিতৰত আহে চ' একো ভয় কৰিবলগীয়া কথা নাই এতিয়া যেনেকৈ জি কে পঢ়ি আছে ছেইম সেইটোৱে বস্তু হয় ছ'চিয়েল ষ্টাডিজ বুলি অকল নামটো মানে এনেই দিছেহে তাৰ ভিতৰত মই ক'লোৱে 4টা ছাবজেক্ট পৰিব এটা হ'ল হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি আৰু ইকনমিক্স আৰু জেনেৰেল নলেজৰ ভিতৰত কি পৰিব কাৰেণ্ট এফেয়াৰ্ছ কম্পিউটাৰ ছায়েন্স ষ্টেটিক জি কে ঠিক আছে এইখিনি বস্তু আপোনালোকে চালে হ'ল আৰু এইটোৰো এটা ভাল ৱেইটেজ আছে 65 মাৰ্কছৰ চ' জেনেৰেল নলেজখিনি ভালকৈ চাব লাগিব কিন্তু গ্ৰেড 3 ডিগ্ৰী লেভেল পেপাৰখনত সবচে ডিচাইডিং ফেক্টৰটো হ'ব সবচে টান ফেক্টৰটো হ'ব ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ আৰু ইয়াতো মই ভাবোঁ যে সবচে টান বস্তুটো হ'ব ভকেবুলাৰীখিনি আপোনালোকে ভালকৈ চাব লাগিব চ' গ্ৰেড 3 ডিগ্ৰী লেভেল পেপাৰখনত টোটেল 150টা কুৱেশ্যন আহিব টোটেল মাৰ্কছ থাকিব 175 মাৰ্কছ ঠিক আছে তাৰপিছত হাই ছেকেণ্ডেৰী লেভেল পেপাৰখনৰ বিষয়ে যদি কওঁ হাই ছেকেণ্ডেৰী লেভেল পেপাৰখনৰ দুটা কেটেগৰী থাকে মানে দুটা কেটেগৰীত জব পোৱা যায় এই পেপাৰখনৰ পৰা এটা হ'ল হাই ছেকেণ্ডেৰী উইথ ছায়েন্স আৰু এটা হ'ল হাই ছেকেণ্ডেৰী উইদাউট ছায়েন্স হাই ছেকেণ্ডেৰী উইথ ছায়েন্সটোত অনলি ছায়েন্স কৰাসকলে এপ্লাই কৰিছে হাই ছেকেণ্ডেৰী উইদাউট ছায়েন্সখিনিত ছায়েন্স কৰাসকলৰ পৰা লৈ পেলাই কমাৰ্চ আৰ্টছ গোটেইখিনি এপ্লাই কৰিব পাৰে মানে তেওঁলোকে এপ্লাই কৰিছে তাৰপিছত ইয়াৰ ছাবজেক্টখিনিৰ বিষয়ে যদি মই কওঁ ছ'চিয়েল ষ্টাডিজৰ পৰা 60টা কুৱেশ্যন আহিব জেনেৰেল নলেজৰ পৰা 30টা কুৱেশ্যন আহিব আৰু মই আগৰ শ্লাইডটোত কৈছোঁৱে যে ভয় কৰিব নালাগে ছ'চিয়েল ষ্টাডিজ আৰু জেনেৰেল নলেজ প্ৰায় ছেইম বস্তুৱে হয় ছ'চিয়েল ষ্টাডিজত ক'ব গ'লে 4টা ছাবজেক্ট থাকে এটা হ'ল হিষ্ট্ৰী জিঅ'গ্ৰাফী ইকনমিক্স আৰু পলিটি আৰু জেনেৰেল নলেজত থাকে ষ্টেটিক জিকে কাৰেণ্ট এফেয়াৰ্ছ কম্পিউটাৰ ছায়েন্স সেইখিনি বস্তু প্ৰায় এতিয়া যেনেকৈ জেনেৰেল নলেজ পঢ়ি আছে তেনেকৈ পঢ়িলে হ'ল বাকী একো চিন্তা কৰিবলগীয়া কথা নাই তাৰপিছত লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ পৰা 20টা কুৱেশ্যন আহিব জেনেৰেল ইংলিছৰ পৰা 35টা কুৱেশ্যন আহিব জেনেৰেল মেথমেটিক্সৰ পৰা 35টা কুৱেশ্যন আহিব ইয়াত এটা কুৱেশ্যন কাৰেক্ট কৰিলে 1 মাৰ্ককে দিব আৰু যদি ভুল কৰে 0.25কে মাইনাছ হ'ব ঠিক আছে চ' ৰং এনচাৰখিনি একেবাৰে নামাৰিব যিমানখিনি পাৰে সিমানখিনিহে মাৰি আহিব আৰু টোটেল নম্বৰ অফ কুৱেশ্যন ইয়াত থাকিব 150টা টোটেল মাৰ্কছ থাকিব 150 মাৰ্কছ তাৰপিছত
ড্ৰাইভৰ পেপাৰখনত ড্ৰাইভাৰসকলৰ যোনখন পেপাৰ হ'ব সেই পেপাৰখনত কোনটো ছাবজেক্ট হ'ব কিমান মাৰ্কছ আহিব তাৰ বিষয়ে যদি মই কওঁ ছ'চিয়েল ষ্টাডিজৰ পৰা আহিব 20টা কুৱেশ্যন জেনেৰেল নলেজৰ পৰা আহিব 30টা কুৱেশ্যন সেম আগতে কোৱা নিচিনা দুটা এটা ইউনিট বুলি ধৰক ছ'চিয়েল ষ্টাডিজত 4টা ছাবজেক্ট আছে হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি ইকনমিক্স জেনেৰেল নলেজত কাৰেণ্ট এফেয়াৰ্ছ ষ্টেটিক জিকে কম্পিউটাৰ ছায়েন্স এইখিনি ভাবি পেলাই আপোনালোকে পঢ়ক একো চিন্তা কৰিব নালাগে এটা ইউনিট বুলি ধৰক তাৰপিছত লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি পৰা 20টা কুৱেশ্যন আহিব ইংলিছৰ পৰা 30টা কুৱেশ্যন আহিব জেনেৰেল মেথমেটিক্সৰ পৰা 30টা কুৱেশ্যন আহিব ৰোড ট্ৰান্সপৰ্টৰ পৰা 20টা কুৱেশ্যন আহিব আৰু ইয়াতো এটা কুৱেশ্যন কাৰেক্ট কৰিলে 1 মাৰ্ককে দিব ভুল কৰিলে 0.25কে নেগেটিভ হ'ব ঠিক আছে এই এক্সামটোত মই সবচে ইম্পৰ্টেণ্ট ছাবজেক্ট ভাবোঁ ড্ৰাইভাৰসকলৰ সবচে ইম্পৰ্টেণ্ট ছাবজেক্টটো হ'ব ৰোড ট্ৰান্সপৰ্টটো ক'ব গ'লে একেবাৰে নতুন বস্তু হয় বহুতে হয়তো নোৱাৰিব পাৰে আপোনালোকে এতিয়া পাই এই ৰোড ট্ৰান্সপৰ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব চ' যোনে যোনে ড্ৰাইভিঙৰ এক্সামটো দিম বুলি ভাবি আছে আপোনালোকক মই এইটো ৰেকমেণ্ড কৰিম যে গোটেইখিনি চাব লগতে ৰোড ট্ৰান্সপৰ্টৰ কেনেকুৱা কুৱেশ্যন আহিব পাৰে তাৰ ওপৰতো চাব ঠিক আছে মই চেষ্টা কৰিম বাৰু এটা একে লম্বাকৈ পেলাই 100টামান কুৱেশ্যন থাকাকৈ ৰোড ট্ৰান্সপৰ্টৰ যদি মই কুৱেশ্যন পাওঁ মই ৰোড ট্ৰান্সপৰ্টৰ 100টামান কুৱেশ্যন থাকাকৈ এটা ভিডিঅ' বনাই দিম আপোনালোকে তাৰপৰা প্ৰেক্টিছ কৰিব পাৰিব যোনখিনি মানে ড্ৰাইভাৰ এক্সামটো দিম বুলি ভাবিছে তাৰপিছত ইয়াতো জেনেৰেল নলেজত 50 মাৰ্কছ থাকিব সব জেনেৰেল নলেজো ইম্পৰ্টেণ্ট হ'ব ঠিক আছে চ' গোটেইখিনি এক্সামৰ মাৰ্কিং ডিষ্ট্ৰিবিউশ্যনটোৰ কথা আপোনালোকে বুজি পালে চাগে যদি নাই পোৱা আকৌ এবাৰ এইখিনি বস্তু চাই দিব এইখিনি চালে আপোনালোকে বুজি পাব যে কোনটো ছাবজেক্টৰ পৰা কিমান মাৰ্কছ আহিব লগতে কোনটো ছাবজেক্টত লগতে কোনটো এক্সামত কিমান নেগেটিভ মাৰ্ক আছে আৰু এটা কুৱেশ্যন কাৰেক্ট কৰিলে কিমান মাৰ্কছ পাম আমি বাছ এইটোৱে মনত ৰাখিব যে গ্ৰেড 3 যোনটো এক্সাম গ্ৰেড 3 ডিগ্ৰী লেভেলটোত ৰিডিং কম্প্ৰিহেনশ্যনটো এবাৰ বাছ চাই ল'ব যে ৰিডিং কম্প্ৰিহেনশ্যন যদি আছে তাত এটা কুৱেশ্যন 2 মাৰ্ককে হ'ব ভুল কৰিলে 0.5কে নেগেটিভ হ'ব চ' এইখিনি বস্তু মন কৰি পেলাই এক্সাম দিব বাকী তেনেকুৱা একো প্ৰব্লেম নাই চিলেবাছটো মতে আপোনালোকে পঢ়িলেই হ'ল তাৰপিছত আমি কেইটা ছাবজেক্ট প্ৰিপেয়াৰ কৰিব লাগিব সেইটো বিষয়ে যদি চাওঁ বেছিকৈ ভয় খাব নালাগে টোটেল আমি 4টা ছাবজেক্ট বুলিয়ে ধৰিব পাৰোঁ 4টা ছাবজেক্ট পঢ়িব লাগিব আমি এডিআৰিৰ কাৰণে প্ৰথমটো ছাবজেক্ট হ'ল জেনেৰেল নলেজ এণ্ড ছ'চিয়েল ষ্টাডিজ দুটা মই কৈছোঁ এটা ইউনিট বুলি ধৰিছোঁ প্ৰায় ছেমেই হয় জেনেৰেল নলেজ আৰু ছ'চিয়েল ষ্টাডিজ চ' এইটো এটা ছাবজেক্ট পঢ়িব লাগিব আমি তাৰপিছত মেথমেটিক্স এটা ছাবজেক্ট পঢ়িব লাগিব ইংলিছ পঢ়িব লাগিব ৰিজনিং পঢ়িব লাগিব ইয়াতে মই ক'ম যে গ্ৰেড 3 সকলৰ ইংলিছ লেংগুৱেজটো সবচে হাৰ্ড আহিব চ' ইংলিছৰ ওপৰত আপোনালোকে বেছিকৈ ফ'কাছ কৰিব আৰু মেথছটো চবেই ফ'কাছ কৰিব বিকজ মেথছটো এনেকুৱা ছাবজেক্ট হয় যোনটো ল'ৰা ছোৱালীবিলাকে পঢ়িব নিবিচাৰে আৰু এতিয়া কম্পিটিশ্যনটো ইমানেই বেছি হয় যে যদি বেলেগে মেথছটোত ভাল হাত কৰি লৈছে তেতিয়া আপোনালোকৰ বহুত প্ৰব্লেম হ'ব মেথছটো ভালকৈ পঢ়িলেহে আপোনালোকে এক্সামটো ক্লিয়াৰ কৰিব পাৰিব ঠিক আছে এতিয়া যদি মই ছাবজেক্ট ৱাইজ কোনটো ছাবজেক্ট কেনেকৈ পঢ়িব লাগে চ'ৰ্চেছ কি আছে কোনটো চ'ৰ্চেছৰ পৰা আমি পঢ়িব লাগে তাৰ বিষয়ে যদি কওঁ জিকে আৰু ছ'চিয়েল ষ্টাডিজটো পৰা আমি কেনেকৈ চাব লাগে সেই ছাবজেক্টটো তাৰ বিষয়ে যদি মই কওঁ প্ৰথম আমি চাব লাগিব কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে ইউটিউবত চাব পাৰে নহ'লে বা গুগলৰ পৰা PDF ডাউনলোড কৰি চাব পাৰে এইটো কেনেকৈ চাব যোৱা বছৰ ছেপ্টেম্বৰ মাহৰ পৰা 2023 চনৰ 2023 ছেপ্টেম্বৰ মাহৰ পৰা এইবাৰ আগষ্টলৈকে কাৰেণ্ট এফেয়াৰ্ছ চাব এই গোটেইকেইটা মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি চাব আৰু ট্ৰাই কৰিব যে মান্থলি কাৰেণ্ট এফেয়াৰ্ছটোহে চাব উইকলিটো নাচাব আমাৰ চিম্পল এক্সাম হয় ইমান টান কাৰেণ্ট এফেয়াৰ্ছ নাহে যোৱাবাৰো ইমান টান কাৰেণ্ট এফেয়াৰ্ছ অহা নাছিল ইজি কাৰেণ্ট এফেয়াৰ্ছে আহিছিল চ' বেছি টান চাই পেলাই টাইম ৱেষ্ট কৰি লাভ নাই টাইম কম আছে আমাৰ হাতত চ' ইউটিউবতো মান্থলি কাৰেণ্ট এফেয়াৰ্ছৰ কম্পাইলেশ্যন দিয়ে বহুতে বা গুগলতো আপোনালোকে মান্থলি কাৰেণ্ট এফেয়াৰ্ছ বুলি PDF মাৰিলে PDF পাই যাব তেনেকৈ আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি চাব ঠিক আছে ইউটিউব নহ'লে বা গুগলত PDF ডাউনলোড কৰি ফৰ এক্সাম্পল মই যদি কওঁ জানুৱাৰী মান্থ কাৰেণ্ট এফেয়াৰ্ছ 2024 PDF তেনেকৈ বুলি মাৰিলে আপোনালোকে গুগলত জানুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছটো পাই যাব বা ইউটিউবতো এনেকৈ মাৰিলে জানুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছটো আপোনালোকে ইউটিউবত ভিডিঅ' হিচাপে পাই যাব তেনেকৈ পঢ়িলে হ'ল বেছি মাথা মাৰিব নালাগে কাৰেণ্ট এফেয়াৰ্ছখিনি চিম্পল কাৰেণ্ট এফেয়াৰ্ছ আহে কাৰেণ্ট এফেয়াৰ্ছত আপোনালোকে বেছি মন কি কৰিব বুজি পাইছেনে বেছি মন কৰিব যে ইম্পৰ্টেণ্ট এপইণ্টমেণ্ট কাৰ হৈছে ইম্পৰ্টেণ্ট স্পৰ্টছ ইভেণ্টছবিলাক যেনেকৈ এইবাৰ ৱৰ্ল্ড কাপত ইণ্ডিয়াই কোনটো টিমৰ এগেইনষ্টত খেলিছিল ফাইনেল মেটছখন সেই তেনেকুৱা বস্তুবিলাক চাব তেনেকুৱা বস্তুবিলাকে আহে ঠিক আছে আৰু আমাৰ
প্ৰেজেণ্ট গভৰ্ণমেণ্টত কোন আছে, কেবিনেট মিনিষ্টাৰ কোন হয়, ঠিক আছে। যেনেকৈ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, তেওঁ কোনটো ডিপাৰ্টমেণ্ট পাইছে এবাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টত, সেই তেনেকুৱা বস্তুবিলাক চাব। তেনেকুৱা বস্তুবিলাকে আমাৰ ADRE কাৰেণ্ট এফেয়াৰ্ছত আহে। আৰু চ'ৰ্চেছকেইটা মই ক'লোঁ, সেইকেইটা ফ'ল' কৰিলে হ'ল। তাৰপিছত ষ্টেটিক জিকে আপোনালোকে লুচেণ্ট কিতাপখনৰ পৰা চাব পাৰে বা ইউটিউবৰ পৰা চাব পাৰে। এইখিনিৰ পৰা চালে আপোনালোকৰ ষ্টেটিক জিকে হৈ যাব। বাকী ষ্টেটিক জিকে টপিকখিনি মই ইয়াৰ ওপৰত ভালকৈ এটা ভিডিঅ' ৰিচাৰ্চ কৰি আছোঁ। ধুনীয়াকৈ যিমানখিনি পচিবল টপিক আছে গোটেইখিনি মই দি দিম। সেই ভিডিঅ'টো এইকেইদিনৰ ভিতৰতে মই আপলোড কৰিম। তাৰপৰা চাই আপোনালোকে ষ্টেটিক জিকেখিনি প্ৰিপেয়াৰ কৰিব পাৰিব। বাকী কিছুমান টপিক মই যোৱাবাৰৰ PPT পৰা লৈছোঁ মই কেইটামান টপিক। সেই টপিককেইটা আপোনালোকক এতিয়া দি দিম। বৰ্তমান টাইমত আপুনি সেই টপিককেইটা পঢ়ি থাকিব পাৰিব, ঠিক আছে। চ' ষ্টেটিক জিকে মইটোৱে ক'ম যে টপিক ৱাইজ লুচেণ্টৰ পৰা নহ'লে বা ইউটিউবৰ পৰা আপোনালোকে চাব পাৰে। আৰু আছাম জিকেটো ADRE কাৰণে খুব ইম্পৰ্টেণ্ট হয়। টোটেল যিমানখিনি জিকে আৰু ছ'চিয়েল ষ্টাডিজৰ কুৱেশ্যন আহিব তাৰ ধৰি লওক 35 to 45% আছাম জিকে আহিব আৰু 50%লৈকেও আহিব পাৰে। মিনিমাম আপোনালোকে ধৰি লওক 35 to 45% আছাম জিকে আহিব, কিন্তু 50%ও আহিব পাৰে। চ' আছাম জিকেও বহুত এটা ইম্পৰ্টেণ্ট টপিক হয় আমাৰ জিকে আৰু ছ'চিয়েল ষ্টাডিজৰ। আৰু আছাম জিকে ক'ৰ পৰা চাব? আছাম জিকে আপোনালোকে ইউটিউবৰ পৰা চাব পাৰে, নহ'লে বা কিতাপৰ পৰা চাব পাৰে। বাট এতিয়া আমাৰ তাত টাইম নাই কাৰণে মই কিতাপ ৰিকমেণ্ড নকৰোঁ। আপোনালোকে ইউটিউবৰ পৰা চালেই বেছি ভাল হ'ব। ইউটিউবৰ পৰাই বহুতখিনি আজিকালি চবেই দিয়ে থাকে আছাম জিকেবিলাক। তাৰপৰাই আপোনালোকে আছাম জিকে চাব পাৰে ইউটিউব ফ'ল' কৰি পেলাই। বাকী ছাবজেক্টকেইটাৰ বিষয়ে যদি কওঁ, কোনটো ছাবজেক্ট আমি চাব লাগিব, হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফী, ইকনমিক্স, এইখিনি SST ছাবজেক্টখিনি। তাৰপিছত জিকেৰ কাৰণে কম্পিউটাৰ আৰু ছায়েন্স, এইখিনি বস্তু আমি চাব লাগিব। এই ছাবজেক্টকেইটা আমি পঢ়িলে আমাৰ জিকে কমপ্লিট হৈ যাব। বাকী জিকেৰ ইম্পৰ্টেণ্ট টপিকখিনি এইকেইদিনৰ ভিতৰতে মই এটা ভিডিঅ' বনাই পেলাই দি দিম। আপোনালোকে সেই টপিককেইটা নাম মাৰি পেলাই ইউটিউবত বা গুগলত চালে আপোনালোকৰ পঢ়া হৈ যাব। অলপ জিকে টপিকটো মানে বহুতেই ডাঙৰ হয়। চ' মই অকণমান ৰিচাৰ্চ কৰোঁতে টাইম লাগিছে। মই ধুনীয়াকৈ ৰিচাৰ্চ কৰি কি ইম্পৰ্টেণ্ট টপিক হয়, কি আগতে আহি গৈছে, সেই গোটেইখিনি দি দিম। আপোনালোকে বিন্দাছ তাৰপৰা মাৰি পেলাই পঢ়িব পাৰিব। বাকী এমাহ দুমাহৰ আগত মই এটা প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি বনাইছিলোঁ। তাত মই কেইখনমান কিতাপ ৰিকমেণ্ড কৰিছিলোঁ। সেই কিতাপকেইখন হয় এইকেইখন। আছাম জিকেৰ কাৰণে ৰিকমেণ্ড কৰিছিলোঁ আছাম ইয়াৰ বুক, ইণ্ডিয়ান জিকেৰ কাৰণে ৰিকমেণ্ড কৰিছিলোঁ লুচেণ্টৰ কিতাপখন। চ' আপোনালোকে যদি কিতাপ ল'ম বুলি ভাবে, মই ডেছক্ৰিপশ্যনত লিংকটো দিছোঁ, আপোনালোকে তাৰপৰা চেক কৰিব পাৰে যদি কিতাপ ল'ম বুলি ভাবে। বাকী জেনেৰেল নলেজৰ কাৰণে, আমাৰ ইণ্ডিয়ান জেনেৰেল নলেজৰ কাৰণে মই এখন কিতাপ কিন্তু হাইলি ৰিকমেণ্ড কৰিম। এখন মাত্ৰ 45 ৰুপিছৰ কিতাপ এখন আছে। মনোহৰ পাণ্ডেৰ এখন 45 ৰুপিছৰ কিতাপ আছে, আৰিহান পাব্লিকেশ্যনৰ হয়। সেই কিতাপখন ল'ব পাৰে। একেবাৰে সৰু কিতাপ হয় দেই, একেবাৰে সৰু কিতাপ হয়। এইখন আপোনালোকৰ প্ৰিপেৰেশ্যন লগতে ৰিভিজনৰ কাৰণে বহুত হেল্পফুল হ'ব। বেছি পেজ নাই, 150খন নে 100খন পেজ আছে। একেবাৰে সৰু কিতাপ হয়, ঠিক আছে। আপোনালোকে সেই কিতাপখন এবাৰ চাব পাৰে। আপোনালোকে বজাৰৰ পৰাও ল'ব পাৰে, নহ'লে বা মই লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ, তাৰপৰা আপোনালোকে চেক আউট কৰিব পাৰে। এই 45ৰ কিতাপখন বিশ্বাস কৰক, আমাৰ ষ্টেটৰ যিমান এক্সাম আছে বেছিভাগ কুৱেশ্যন মই ইয়াৰ পৰা অহা দেখিছোঁ, এই 45 ৰুপিছৰ কিতাপখনৰ পৰা, ঠিক আছে। এই দুখন নিকিনিলেও মই এইখন ৰিকমেণ্ড কৰিম যে আপোনালোকে যদি ল'ব বিচাৰে কিতাপ, তেন্তে এই সৰু কিতাপখন 45 ৰুপিছৰ কিতাপখন ল'ব পাৰে। তাৰ পিছৰ ছাবজেক্টটো হ'ল ৰিজনিংটো এটা ইম্পৰ্টেণ্ট ছাবজেক্ট হয়। এইটো কাৰণে কেনেকৈ পঢ়িব, এইটো আপোনালোকে প্ৰথমতে টপিকখিনি উলিয়াই পেলাই, মই কেইটামান টপিক ইয়াত দি দিম। বাকী ভালকৈ আৰু ৰিচাৰ্চ কৰি টপিক মই নেক্সট এটা ভিডিঅ'ত বনাম। কিন্তু কেইটামান টপিক এই ভিডিঅ'টোতে দিয়া আছে। সেইখিনি টপিক আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। এই টপিকখিনি আপোনালোকে এটাকে ইউটিউবত মাৰিব আৰু ইউটিউবত সেই টপিকখিনিৰ থিয়ৰিটো চাই ল'ব যে সেই টপিকটো কেনেকৈ পঢ়িব লাগে বা সেই টপিকটোত কি দিয়া আছে, ঠিক আছে। যেতিয়া আপোনালোকে কনচেপ্টটো লৈ ল'লে ইউটিউবৰ পৰা, কনচেপ্টটো লৈ পেলাই তাৰ ওপৰত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰিব। খুবচে প্ৰিভিয়াছ ইয়াৰ প্ৰেক্টিছ কৰিব। তাৰ ওপৰত এটা টপিকতে ডিফাৰেণ্ট টাইপৰ কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰি থাকিব। আপোনালোকৰ ৰিজনিং ধুনীয়াকৈ হৈ যাব, ঠিক আছে। মই গোটেইখিনি টপিক দি দিম বাৰু। বাকী মই ভাবোঁ যে এই ৰিজনিংটোৱে গোটেই ADREত এনেকুৱা এটা ছাবজেক্ট হয় যোনটোত আপোনালোকে চবচে হাইষ্ট স্ক'ৰ কৰা ট্ৰাই কৰিব লাগে। এই ছাবজেক্টটোত কুৱেশ্যনৰ ডিফিকাল্টি মেটাৰ নকৰে। এই ছাবজেক্টটোত আপুনি কিমান কম টাইমত আৰু কিমান একুৰেটলি এনচাৰ দিছে সেইটো মেটাৰ কৰে। যিকোনো ৰিজনিং মানুহে 5-6 মিনিটত চবেই কৰিব পাৰে। চ' আমাৰ টাৰ্গেটটো 5-6 মিনিটৰ নহয়, আমাৰ টাৰ্গেটটো থাকিব লাগে যে 1-2 মিনিটতে আমি এটা ৰিজনিঙৰ কুৱেশ্যন ছল্ভ কৰিব পাৰিব লাগে।
1-2 মিনিটটো মই বেছিয়ে কৰিছোঁ বেংকিঙৰ যোনে প্ৰিপেৰেশ্যন কৰে নহয় তেওঁলোকে ৰিজনিং প্ৰায় 30 ছেকেণ্ড মানতে সলভ কৰি দিয়ে সো যিমান পাৰে ৰিজনিঙৰ টাইমিংটো বঢ়াবলৈ চেষ্টা কৰিব ঠিক আছে যিমান স্পীডত ৰিজনিং কৰিব পাৰে যিমান কাৰেক্টলি একুৰেটলি কৰিব পাৰে সিমানখিনি আপোনালোকৰ এডিআৰিত সিলেকশ্যন হোৱা চান্সেছ বেছি থাকিব সো ৰিজনিঙত মই লাষ্টত এইটোৱে ক'ম যে ইউটিউবৰ পৰা আপোনালোকে কনচেপ্টটো চাব চাই লৈ পেলাই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰিব তাৰপিছত ৰিজনিঙৰ টপিক এইবিলাক চাব পাৰে তাৰপিছত আগৰবাৰ মই যোনটো ভিডিঅ' বনাইছিলোঁ এডিআৰি প্ৰিপেৰেশ্যনৰ কাৰণে আজি প্ৰায় দুমাহ আগতে সেই ভিডিঅ'টোত মই এই কিতাপখন ৰিকমেণ্ড কৰিছিলোঁ আপোনালোকে এই কিতাপখনো যদি ল'ব বিচাৰে ল'ব পাৰে কিন্তু মই ৰিকমেণ্ড কৰিম যে ইউটিউবৰ পৰা চালে বেছি ভাল হ'ব ৰিজনিংটো এনেকুৱা এটা বস্তু য'ত আপোনালোকক বেলেগে যদি পঢ়ায় তেতিয়া আপোনালোকে পঢ়িবলৈ বেছি সুবিধা পাব কিতাপ চোৱাতকৈ কিন্তু আপোনালোকে যদি কিতাপ ল'ম বুলি ভাবিছে তেতিয়া এই আৰিয়াহান্তৰ এই কিতাপখন আপোনালোকে ল'ব পাৰে হাউ টু ক্ৰেক টেষ্ট অফ ৰিজনিং এই কিতাপখন আপোনালোকে ডেছক্ৰিপশ্যনত লিংক দি আছে তাৰপৰা আপোনালোকে চেক কৰিব পাৰে তাৰপিছত মেথমেটিক্সৰ বিষয়ে যদি কওঁ এই ছাবজেক্টটো এটা খুব ইম্পৰ্টেণ্ট ছাবজেক্ট হয় আৰু এই ছাবজেক্টটোৱে আমাৰ যিকোনো পেপাৰত এইবাৰ এডিআৰিত হ'বলগীয়া যিকোনো পেপাৰত এই ছাবজেক্টটো এটা ইম্পৰ্টেণ্ট ৰোল প্লে' কৰিব বিকজ এই ছাবজেক্টটো বেছিভাগ ষ্টুডেণ্টে প্ৰেক্টিছ নকৰে লগতে প্ৰিপেৰেশ্যন কৰিবলৈ ভয় কৰে যেতিয়া আপোনালোকৰ মেথছত ভাল হাত আছে তেন্তে এইবাৰ আপোনালোকৰ এডিআৰিত বহুতখিনি লাভ হ'ব লগতে আপোনালোকে এটা এডভান্টেজৰ পজিশ্যনত থাকিব আৰু যাৰ মেথছত প্ৰিপেৰেশ্যন নাই বা মেথছ কৰা নাই এক্সামৰ কাৰণে তেওঁলোকে কিন্তু পাছ কৰা চান্সেছ বহুত কমি যাব এইবাৰ মেথছটো বহুত ইম্পৰ্টেণ্ট হ'ব বিকজ মেথছো আমি এইবাৰ এৰি আহিব নোৱাৰোঁ মেথছো কমপ্লিটলি কৰি আহিব লাগিব বাকী এই ছাবজেক্টটো কেনেকৈ পঢ়িব লাগে তাৰ বিষয়ে মই যদি কওঁ প্ৰথম পইণ্টটোতে মই দিছোঁ চাওক মষ্ট ইম্পৰ্টেণ্ট ছাবজেক্ট বুলি মেথছটো পঢ়িবৰ কাৰণে মই কিছুমান টপিক দি দিম সেই টপিকখিনি আপোনালোকে এটা উলিয়াই পেলাই গুগল বা ইউটিউবত ছাৰ্চ কৰিব সেই টপিকটো মাৰি পেলাই কমপ্লিট কোৰ্চ বা কমপ্লিট ভিডিঅ' বুলি এনেকৈ ছাৰ্চ মাৰিব তেতিয়া আপোনালোকে ইউটিউবতে গোটেইখিনি কনচেপ্ট পাই যাব সেই টপিকটোৰ কনচেপ্টখিনি লৈ পেলাই আপোনালোকে টপিকটোৰ ওপৰত প্ৰেক্টিছ কৰিব ঠিক আছে ইউটিউবতে আপুনি পাই যাব প্ৰেক্টিছ কৰিবৰ কাৰণে কুৱেশ্যন এনচাৰখিনি আপোনালোকে গুগলত পাই যাব গুগলত PDF বুলি মাৰি দিলে আপোনালোকে সেই টপিকটোৰ কুৱেশ্যন এনচাৰৰ PDF পাই যাব তেনেকৈ আপোনালোকে পঢ়িব বাকী আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ল ধৰি লওক আপুনি এটা চেপ্টাৰ পঢ়িছে নম্বৰ ছিষ্টেমটো পঢ়িলে নহয় সেই নম্বৰ ছিষ্টেমটোৰ ভিতৰতে কিতাপ এখনৰ পৰা লৈ বা PDFৰ পৰা লৈ পেলাই যিমান পাৰে বেলেগ টাইপৰ কুৱেশ্যনবিলাক সলভ কৰিব ট্ৰাই কৰিব আৰু ইয়াত বেছিকৈ ট্ৰাই কৰিব যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাকৰ পৰা বেলেগ টাইপৰ কুৱেশ্যনখিনি ল'বলৈ তেতিয়া আপোনালোকৰ বেছি সুবিধা হ'ব ঠিক আছে আৰু বুকৰ পৰা ল'ব পাৰে বুকত এটা জেগাতে বহুত টাইপৰ কুৱেশ্যন দিয়া থাকে চ' বুকৰ পৰা চালেও আপোনালোকৰ বহুতখিনি সুবিধা হ'ব কিন্তু এটা টপিকতে বেলেগ টাইপৰ কুৱেশ্যন ট্ৰাই কৰিব আৰু প্ৰেক্টিছ কৰিব কিন্তু এই ছাবজেক্টটো প্ৰেক্টিছ বহুত ইম্পৰ্টেণ্ট হয় বিকজ মেথছ যদি আজি আপুনি কৰিলে আজি পৰা এসপ্তাহ পিছত যদি প্ৰেক্টিছ নকৰাকৈ সোধে আপোনাক আপুনি কেনেকৈ কৰিব লাগে সেইটো পাহৰি যাব চ' মেথছটো এনেকুৱা এটা বস্তু যোনটো আপুনি এটা চেপ্টাৰ এবাৰ পঢ়াৰ পিছত সেই চেপ্টাৰটো আকৌ 2-3 দিনৰ পিছত আকৌ এবাৰ মানে ৰিভিজন কৰিলে বেছি ভাল হয় ঠিক আছে বাকী কেনেকৈ পঢ়িব লাগে কেনেকৈ ৰুটিন মতে পঢ়িব লাগে সেইখিনি মই আগত কৈ আছোঁ বাৰু মই বাছ এতিয়া বাৰু অলপ শ্বৰ্ট কৰি পেলাই কেনেকৈ কৰিব লাগে সেইটো বুজাই দিলোঁ তাৰপিছত এই ছাবজেক্টটোতো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি বহুত ইম্পৰ্টেণ্ট হয় প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক চাব যোৱা বছৰ কি আহিছিল ধৰি লওক মই যেনেকৈ এটা এক্সাম্পল দিছিলোঁ নম্বৰ ছিষ্টেমৰ পৰা কি কুৱেশ্যন আহিছিল কেনেকুৱা কুৱেশ্যনৰ টাইপ আছে সেই গোটেইখিনি টাইপ আপোনালোকে প্ৰেক্টিছ কৰিব খুব ইম্পৰ্টেণ্ট হ'ব তাৰপিছত মই কৈছোঁ টপিক ৱাইজ আপোনালোকে ইউটিউবৰ পৰা চাব টপিকৰ কনচেপ্টটো ইউটিউবৰ পৰা ল'ব ইউটিউবত প্ৰেক্টিছো কৰাই বহুতে আমাৰ নেশ্যনেল লেভেল টিচাৰবিলাকৰ পৰা চাব দেই তেওঁলোকে বেছি ভালকৈ কৰায় নেশ্যনেল লেভেল টিচাৰবিলাকৰ পৰা কনচেপ্টটো লৈ পেলাই প্ৰেক্টিছ কৰিব লগতে যদি বুক আছে বুক থাকিলেতো ভাল বেলেগ টাইপৰ তাৰপৰা কুৱেশ্যনবিলাক চাব আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক খুব প্ৰেক্টিছ কৰিব তাৰপিছত মেথছত আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ল কেলকুলেশ্যন স্পীডটো বহুত দৰকাৰ হয় মেথছত যেতিয়া আপোনালোকৰ কেলকুলেশ্যন স্পীডটো কম থাকে মেথছত আপুনি মাৰ খাই যাব মেথছটো এটা টাইম কনজিউমিং ছাবজেক্ট হয় আপোনালোকে 30টা কুৱেশ্যন সলভ কৰিবলৈ প্ৰায় 45 মিনিটমান লাগি যাব পাৰে বা যেতিয়া আপোনালোকৰ কেলকুলেশ্যন স্পীড নাই তেতিয়াতো আৰু বেছি টাইম লাগিব চ' মেথছটো এনেকুৱা এটা ছাবজেক্ট হয় যোনটো এক্সামত সবচে বেছি টাইম খাব চ' আমি এইটোত বেছি টাইম নিদিয়াকৈ পেলাই কেনেকৈ আমি স্পীডত কুৱেশ্যনকেইটা সলভ কৰিব পাৰোঁ সেইটো কাৰণে আমাক
কেলকুলেশ্যন স্পীড লাগিব আৰু এতিয়া আমাৰ হাতত 2 মাহ আছে এতিয়া যদি আপোনালোকে ইউটিউবত কেলকুলেশ্যন স্পীড মাৰি পেলাই ভিডিঅ'বিলাক চাই তে আপোনালোকে আৰামত কেলকুলেশ্যন স্পীডটো প্ৰেক্টিছ কৰি পেলাই তেনেকৈ কেলকুলেশ্যন স্পীডটো বঢ়াব পাৰিব কিন্তু মই বাৰে বাৰে ক'ম যে মেথছত এইবাৰ কেলকুলেশ্যন স্পীডটো বহুত ইম্পৰ্টেণ্ট হ'ব বিকজ আপোনালোকৰ যদি কেলকুলেশ্যন স্পীডটো শ্ল' থাকে তেতিয়া এই 30টা কুৱেশ্যনে আপোনালোকক 1 ঘণ্টা খাই দিব মই মিছা কোৱা নাই আপোনালোকে নিজে কৰি চাব লাগে যদি আপোনালোকৰ কেলকুলেশ্যন স্পীড শ্ল' থাকে তেতিয়া আপোনালোকে আপোনালোকৰ এই 30টা কুৱেশ্যনে 1 ঘণ্টাৰ ওপৰত খাই দিব আৰু 1 ঘণ্টাৰ ওপৰত যেতিয়া আপোনালোকে মেথছে খাই দিয়ে তেতিয়া আপোনালোকৰ এক্সামৰ অৱস্থা কি হ'ব আপোনালোকে নিজে ভাবি চাওক চ' মই মেথছৰ কনক্লুজনত এইটোৱে ক'ম যে কেলকুলেশ্যন স্পীডটোৰ ওপৰত কাম কৰিব ইম্পৰ্টেণ্ট টপিকবিলাকৰ কনচেপ্ট ল'ব ইউটিউবৰ পৰা চাব তাৰপিছত সেই টপিকটোৰ পৰা PDF ডাউনলোড কৰি পেলাই আপোনালোকে বেলেগ বেলেগ টাইপৰ কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক চাব ঠিক আছে তাৰপিছত মেথছৰ টপিক আপোনালোকে এইখিনি প্ৰেক্টিছ কৰিব পাৰে এই টপিকখিনি মই দি দিছোঁ এই টপিকখিনি আপোনালোকে প্ৰেক্টিছ কৰিলে এক্সামৰ কাৰণে বহুত হয় তাৰপিছত এই কিতাপখন মই ৰিকমেণ্ড কৰিছিলোঁ যেতিয়া আপোনালোকে ল'ব বিচাৰে ল'ব পাৰে এতিয়া কিন্তু কিতাপ লোৱাৰ টাইম নাই তথাপিতো মই যোৱাবাৰ PPT-খনত আছিল কাৰণে মই দেখাই দিছোঁ যে এছ চান্দৰ কোৱান্টিটিভ এপ্টিটিউড এইখন খুব নাম থকা কিতাপ হয় বহুতে এই কিতাপখনৰ পৰাই প্ৰেক্টিছ কৰে আপোনালোকে যদি ল'ব বিচাৰে ডেছক্ৰিপশ্যনখনটো চেক কৰিব পাৰে তাৰপিছত ইংলিছটো এবাৰ গ্ৰেড 3 সকলৰ কাৰণে সবচে ইম্পৰ্টেণ্ট ছাবজেক্ট গ্ৰেড 3 পাছ ফেইল সেইখিনি বস্তু এই ইংলিছটোৱে মানে ডিচাইড কৰিব ঠিক আছে ইংলিছটো আপোনালোকে ভালকৈ পঢ়িব লাগিব ইংলিছত মই ক'ম যে ভকেবুলাৰীখিনি আপোনালোকে ডেইলি প্ৰেক্টিছ কৰিব লাগিব এদিনো মিছ নকৰাকৈ ডেইলি ভকেবুলাৰী চাব লাগিব চেপ্টাৰ ৱাইজ কনচেপ্টখিনি ল'ব লাগিব যোনখিনি গ্ৰামাৰ আছে গ্ৰামাৰৰ চেপ্টাৰ ৱাইজ কনচেপ্ট ল'ব লাগিব যেনেকৈ ধৰি লওক আপোনাৰ নাউন চেপ্টাৰটো নাউনটো আপোনালোকে ইউটিউবত এবাৰ মাৰি পেলাই তাৰ কনচেপ্টটো ল'লে তাৰ ৰুলছবিলাক শিকিলে নাউনৰ ৰুলছবিলাক শিকি পেলাই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব আৰু ইংলিছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সবচে ইম্পৰ্টেণ্ট হয় বিকজ যেতিয়া আপুনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্ৰেক্টিছ কৰি নাযায় ইংলিছটো আপোনালোকৰ কাৰণে বহুত টান হ'ব আৰু ইংলিছত যিমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্ৰেক্টিছ কৰিব ইংলিছটো আপোনালোকৰ কাৰণে সিমান সহজ হৈ আহিব এনেকুৱা বস্তু হয় ইংলিছটো প্ৰেক্টিছ যিমান কৰিব আপোনালোকৰ মানে কমন পোৱা ষ্টাৰ্ট হৈ যাব যেতিয়া আপোনালোকে বহুত বেছি প্ৰেক্টিছ কৰে নহয় ইংলিছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনেকুৱা হ'ব যে আমুক এক্সামৰ কুৱেশ্যনটো বেলেগ এটা এক্সামত দি দিলে ঠিক আছে চ' ইংলিছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় ইউটিউবৰ পৰা কনচেপ্ট ল'ব আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত প্ৰেক্টিছ কৰিব ঠিক আছে যিমান পাৰে বেছি প্ৰেক্টিছ কৰিব সেইকাৰণে মই ইয়াত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি ভেৰি ইম্পৰ্টেণ্ট বুলি দিছোঁ আৰু ভকেবছখিনিতো নেৰিবই ডেইলি প্ৰেক্টিছ কৰিব লাগিব ভকেবছখিনি আমাৰ হাতত টাইম কম আছে আৰু হিউমেন মানে মেমৰাইজিং পাৱাৰটো ইমান বেছি নহয় যে এদিনতে বহি পেলাই 100টা ৱৰ্ড প্ৰেক্টিছ কৰিব পাৰি ভকেবুলাৰীৰ কাৰণে পাৰ ডে 10টা বা 20টা ৱৰ্ড প্ৰেক্টিছ কৰিলে হ'ল 10টা 20টা ৱৰ্ডে এদিনত এনাফ হয় আৰু এই 10টা 20টা ৱৰ্ডতকৈ যদি এদিনত বেছি প্ৰেক্টিছ কৰিব যায় তেতিয়া আপোনাৰ মনত নাথাকিব এই 10-20টা ৱৰ্ডে যোনে যিমান পাৰে যোনে 10টা পাৰে সেই 10টা প্ৰেক্টিছ কৰিব যোনে 20টা পাৰে 20টা প্ৰেক্টিছ কৰিব আৰু মইতো ক'ম ৰাতিপুৱা শুৱাৰ পৰা উঠি পেলাই ভকেবুলাৰী প্ৰেক্টিছ কৰিব 10টা কুৱেশ্যন কৰিব বা যোনে 20টা পাৰে 20টা কৰিব আৰু শুৱাৰ আগতে সেই 10টা বা 20টা কুৱেশ্যন ৰিকল কৰিব চেষ্টা কৰিব ঠিক আছে বাকি গ্ৰামাৰৰ কাৰণে ক'লোৱে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি চাব কনচেপ্ট ইউটিউবৰ পৰা ল'ব আৰু এইটো পইণ্টটো মই লিখিয়ে দিছোঁ প্ৰেক্টিছ ইজ মষ্ট ইম্পৰ্টেণ্ট ইন দিছ ছাবজেক্ট প্ৰেক্টিছ কৰিব লাগিব কনচেপ্ট লৈ বহুত বেছি কুৱেশ্যন মানে প্ৰেক্টিছ কৰিব লাগিব বাকি গ্ৰেড 3 যোনসকল ডিগ্ৰী লেভেলৰ আছে ৰিডিং কম্প্ৰিহেনশ্যনৰ কাৰণে নিউজ পেপাৰ পঢ়াটো বহুত ভাল নিউজ পেপাৰ পঢ়িলে আপোনালোকৰ ৰিডিং স্কিলটো বাঢ়িব পঢ়ি পেলাই মানে আপোনালোকৰ বুজা স্কিলটো বাঢ়িব যে এটা পেৰাগ্ৰাফত কি লিখা আছে সেইটো আপোনালোকে যিমান বেছিকৈ পঢ়িব সিমান বুজি পাব যোনে বিচাৰে ৰিডিং নিউজ পেপাৰৰ পৰা কৰিব পাৰে আৰু এটা ৱে আছে ৰিডিং কম্প্ৰিহেনশ্যন প্ৰেক্টিছ কৰা গ্ৰেড 3 সকলৰ কাৰণে সেইটো হ'ল SSCৰ প্ৰিভিয়াছ ইয়াৰ MTS বা CSSLৰ ৰিডিং কম্প্ৰিহেনশ্যনৰ কুৱেশ্যনখিনি উলিয়াই পেলাই সেইখিনি প্ৰেক্টিছ কৰা চ' এই দুটা ভিতৰত এটা কৰিব পাৰে হয়তো নিউজ পেপাৰ পঢ়ক নহ'লে বা SSC প্ৰিভিয়াছ ইয়াৰৰ SSC MTS নহ'লে বা SSC CSSLৰ ৰিডিং কম্প্ৰিহেনশ্যনটো উলিয়াই পেলাই তাৰপৰা আপোনালোকে প্ৰেক্টিছ কৰিব ঠিক আছে চ' এইখিনি বস্তু যদি আপোনালোকে ভালকৈ একো মিছ নকৰাকৈ পেলাই কৰে তেতিয়া আপোনালোকৰ ইংলিছটোও হৈ যাব কোনো প্ৰব্লেম নাই তাৰপিছত ইংলিছৰ টপিকবিলাক এইবিলাক আছে আপোনালোকে চাই ল'ব পাৰে এইখিনি টপিক আপোনালোকে চালে বহুত হয় ইংলিছৰ কিতাপ মই এখন ৰিকমেণ্ড কৰিছিলোঁ আৰিয়া হাণ্টৰ অবজেক্টিভ
জেনেৰেল ইংলিছ SP বাক্সি এই কিতাপখনো খুব নাম থকা কিতাপ হয় বহুতে কিতাপখন লয় যেতিয়া আপোনালোকে ল'ম বুলি ভাবিছে ডেছক্ৰিপশ্যনটো আপোনালোকে চেক কৰিব পাৰে তাৰপিছত এই ভিডিঅ'টো সবচে ইম্পৰ্টেণ্ট পইণ্ট ষ্টাডি ৰুটিন এই ষ্টাডি ৰুটিনখন মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা বনাইছোঁ এই ষ্টাডি ৰুটিনখনৰ বিষয়ে আপোনালোকে চাওক কেনেকৈ পঢ়িব লাগে সপ্তাহত কোনটো দিনত কি পঢ়িব লাগে তাৰ বিষয়ে মই দি দিছোঁ আপোনালোকে নিজৰ এখন ৰুটিন বনাব পাৰে বা মই বনোৱা ৰুটিনখনো আপোনালোকে ফ'ল' কৰিব পাৰে ঠিক আছে চ' ইয়াত মই দিছোঁ একেবাৰে সোমবাৰৰ পৰা লৈ পেলাই শনিবাৰলৈকে মানডে টু ছেটাৰডে ডেইলি ভকেবুলাৰী চাবই লাগিব ভকেবটো এনেকুৱা এটা বস্তু হয় আপোনালোকে শুৱাৰ পৰা উঠি পেলাই সবচে প্ৰথম কাম ভকেব চোৱাই কৰিব ডেইলি আপোনালোকে মিনিমাম মই কৈছোঁ মিনিমাম 10টা ভকেবৰ নতুন ৱৰ্ড চাব 10টা বা 20টা যাৰ 10টা কেপাচিটি আছে তেওঁলোকে 10টা চাব যাৰ 20টা কেপাচিটি আছে তেওঁলোকে 20টা চাব কিন্তু মই ৰিকমেণ্ড কৰিম যে 10টা বা 20টা ওপৰত নাচাব বিকজ আমাৰ হিউমেন মাইণ্ডটো এনেকুৱা নহয় যে এদিনতে 100টা ৱৰ্ড মনত ৰাখিব পাৰিম আমাৰ হিউমেন মাইণ্ডটো এনেকুৱা হয় যে এদিনত 20টা বা বেছিতকৈ বেছি 30টা যোনবিলাক এক্সট্ৰিমলি টেলেণ্টেড হয় তেওঁলোকে এদিনত 30টামান ৱৰ্ড মনত ৰাখিব পাৰিব চ' মই এইটোৱে ক'ম যে যোনে 10টা পাৰে 10টা চাব যোনে 20টা পাৰে 20টা চাব কিন্তু মেইন বস্তুটো হ'ল আমাৰ সেই ৱৰ্ডকেইটা একেবাৰে এক্সামৰ দিনটোলৈকে মন থাকিব লাগিব চ' ৰাতিপুৱা শুৱাৰ পৰা উঠি পেলাই এই কামটো কৰিব যে 10টা বা 20টা নতুন ৱৰ্ড চাব চাই পেলাই বাকী দিনৰ বাকী পঢ়াবিলাক ষ্টাৰ্ট কৰিব আৰু এটা কথা ৰাতি শোৱাৰ আগত আকৌ এই 10টা ৱৰ্ড যে চাইছিল ৰাতিপুৱা সেই 10টা ৱৰ্ড আপোনালোকে কিতাপ নোচোৱাকৈ পেলাই বা য'ৰ পৰা চাইছিল সেইটো নোচোৱাকৈ পেলাই আপোনালোকে ৱৰ্ডখিনি ৰিকল কৰিব চেষ্টা কৰিব মানে আপোনালোকে মনত পেলাব যে ৱৰ্ডকেইটা কি আছিল তাৰ মিনিং কি আছিল তাৰ চিননিয়াম এণ্টনিয়াম কি আছিল বাকী যেতিয়া আপোনালোকে ৱৰ্ড এণ্ড ইডাম এণ্ড ফ্ৰেজেছখিনি চাইছে তো সেই ইডাম এণ্ড ফ্ৰেজটো কি আছিল তাৰ মিনিং কি আছিল সেইখিনি বস্তু আপোনালোকে ৰিকল কৰিব চেষ্টা কৰিব ঠিক আছে এনেকৈ কৰিলে আপোনালোকৰ 60 ডেজত প্ৰায় ধৰি লওক হাজাৰটা ওচৰা-ওচৰি আপোনালোকৰ নতুন ৱৰ্ড আপোনালোকৰ মুখস্থ হৈ যাব ঠিক আছে আৰু 1000টা ৱৰ্ড কম নহয় আৰু গোটেইখিনি ৱৰ্ড ক'ৰ পৰা ল'ব গম পাইছেনে গোটেইখিনি ৱৰ্ড আপোনালোকে SSC PVS ইয়াৰ কুৱেশ্যনৰ পৰা ল'ব PVS ইয়াৰৰ আপোনালোকে যদি গুগলত মাৰি দিয়ে যে SSC টপ 500 PVS ইয়াৰ ভকেবুলাৰী বুলি মাৰিলে আপোনালোকে 500টাৰ PDF পাই যাব 500টা ৱৰ্ড চাই ল'ব 500টা ৱৰ্ডৰ PDF ডাউনলোড কৰিব তাৰপিছত সেই 500টা ৱৰ্ডৰ ভিতৰতে ডেইলি প্ৰেক্টিছ কৰিব ৰাতিপুৱা উঠি পেলাই আৰু শোৱাৰ আগতে সেই ৱৰ্ডখিনি আকৌ এবাৰ ৰিকল কৰিব চেষ্টা কৰিব ৰিকল যোনকেইটা নোৱাৰিলে সেইখিনি আপুনি আকৌ এবাৰ য'তে আছে বস্তুখিনি ধৰি লওক মোবাইলত যদি আপোনালোকৰ PDFখন আছে সেই মোবাইলতে উলিয়াই পেলাই ৰাতি শোৱাৰ আগতে আকৌ সেইখিনি চাই ল'ব ঠিক আছে তাৰপিছত এই সপ্তাহত 6 দিন ভকেবুলাৰী পঢ়াৰ পিছত ছানডে দিনাখন আপোনালোকে সেই গোটেইখিনি যিমানখিনি পঢ়িলে সেইখিনি গোটেই ভকেবছখিনি আকৌ এবাৰ ৰিভিজন দিব বাছ এবাৰ পঢ়ি যাব পঢ়ি গৈ পেলাই সেইখিনিকে আকৌ এবাৰ ৰিকল কৰিব চেষ্টা কৰিব আৰু যদি ৰিকল যোনটো কৰিব নোৱাৰে সেইটো আকৌ এবাৰ উলিয়াই পেলাই আকৌ তাৰ মিনিংটো চাই ল'ব ঠিক আছে তাৰপিছত জিকে আৰু SST ছ'চিয়েল ষ্টাডিজখিনি ডেইলি পঢ়িব লাগিব এইটো বহুত ইম্পৰ্টেণ্ট ছাবজেক্ট হয় এইটো ডেইলি পঢ়িব লাগিব আৰু এইটো ডেইলি পঢ়াৰ কাৰণটো এইটোৱে হ'ল যে এই গোটেইকেইটা ছাবজেক্টৰ ভিতৰত জিকেটো এটা ছাবজেক্ট হয় যোনটো বহুত বেছি ডাঙৰ এইটো মানে পঢ়ি থাকিলেও কেতিয়াও শেষ নহয় চ' এইটোত ইম্পৰ্টেণ্ট টাৰ্গেটেড বস্তুখিনি ডেইলি আপুনি চাব লাগিব ডেইলি যেনেকৈ হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ষ্টেটিক জিকে টপিকবিলাক মই যোনখিনি দিম বাৰু সেই টপিকখিনি আপোনালোকে ডেইলি চাব সেইখিনি ডেইলি চালে আপোনালোকৰ জিকে বহুতখিনি হৈ যাব আনকি মানে এনেকুৱা হৈ যাব যে এক্সামত পাছ কৰালৈকে হৈ যাব আৰু এটা কথা মই কৈ দিওঁ যে জিকেটো এবাৰ এনেকুৱা এটা ছাবজেক্ট হয় যোনটো প্ৰায় চব ষ্টুডেণ্টে পাৰিব মোৰ মতে যদি 60 মাৰ্কছৰ কুৱেশ্যন থাকে 60 মাৰ্কছৰ ভিতৰত মেক্সিমাম ষ্টুডেণ্টে 45 মানটো কৰিবই বিকজ আজিকালি জিকেটো এনেকুৱা এটা বস্তু যে চবতে এভেইলেবল হয় ইউটিউব খোলক আপোনালোকে হাজাৰটা জিকে ভিডিঅ' পাব তাৰপৰা অলৰেডি বহুত এক্সাম দিছে বহুত প্ৰেক্টিছ কৰি পেলাই জিকে মানে তেওঁলোকৰ মুখতে আছে বুলি ক'ব পাৰি আৰু যোনবিলাক ভাল কেণ্ডিডেট হয় তেওঁলোকে আৰামছে জিকেত 50টা কুৱেশ্যনটো কৰিব ঠিক আছে চ' জিকেত মোৰ মতে আপোনালোকে মিনিমাম টাৰ্গেট হ'লেও জিকেত 90% মান কৰা টাৰ্গেট কৰিবই লাগিব 90% টাৰ্গেট 90% কুৱেশ্যন কৰিবৰ কাৰণে জিকে ভালকৈ প্ৰেক্টিছ কৰিব লাগিব ডেইলি প্ৰেক্টিছ কৰিব লাগিব জিকেটো এনেকুৱা এটা ছাবজেক্ট হয় যোনটো মই মানে কম্পিটিশ্যনত ধৰাই নাই মানে এইটো প্ৰায় চবেই কৰিব বুলি মই ভাবিছোঁ ঠিক আছে চ'
পাৰ ডে জিকে পঢ়িব আৰু জিকে পঢ়া টাইমটো মই ক'ম যে ইংলিছ বা বাকী ছাবজেক্টখিনি পঢ়াৰ পিছত দিনটোৰ চবচে শেষ ছাবজেক্টটো জিকে পঢ়িব বিকজ জিকেটো এনেকুৱা এটা ছাবজেক্ট হয় যোনটো আপোনালোকৰ ইণ্টাৰেষ্টিং হয় বাকী ইংলিছ হওক মেথছ হওক ৰিজনিং হওক সেইখিনি আপোনালোকৰ মানে হয়তো পঢ়ি অকণ ব'ৰ লাগিব পাৰে কিন্তু জিকেটো আপোনালোকৰ ব'ৰ নালাগে জিকেটোত ইণ্টাৰেষ্টিং নতুন কথাবিলাক গম পোৱা যায় চ' এইটোৰ দিনটোৰ শেষৰ ছাবজেক্টটো জিকে ৰাখিব তাৰপিছত আপোনালোকে সেই সপ্তাহটোৰ ভিতৰত যিমানখিনি জিকে পঢ়িলে সেই 6 দিনৰ ভিতৰত সেইখিনি ছানডে ৰিভিজন কৰিব লগতে এদিনত প্ৰায় 2-3টা টপিক চেছ কৰাত ট্ৰাই কৰিব জিকেটো মানে আপুনি যেতিয়া ট্ৰাই কৰে এদিনত 2-3টা টপিক শেষ কৰা ইমান ডাঙৰ কথা নহয় এদিনত 2-3টা টপিক শেষ কৰিব ট্ৰাই কৰিব যেনেকৈ ধৰি লওক এদিনতে এনচিয়েণ্ট জিকেৰ ধৰি লওক ইণ্ডাছ ভেলী চিভিলাইজেশ্যন পঢ়িলে তাৰপিছত গান্ধী এৰাটো পঢ়িলে তাৰপিছত আৰ্টিকেলছখিনি পঢ়িলে তেনেকৈ এদিনত 3টা টপিককৈ আপোনালোকে শেষ কৰিব চেষ্টা কৰিব 2-3টা টপিককৈ তেতিয়াহে গৈ পেলাই টাইমত কৰ্চটো কমপ্লিট হ'ব নহ'লে টাইমত কৰ্চটো কমপ্লিট নহ'বগৈ বাকী ৰিভিজনটো বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে যদি ভিডিঅ' পাই চাই পেলাই পঢ়ি আছে তে সেই ভিডিঅ'টো প্ৰথমবাৰত আপোনালোকে কমপ্লিট ভিডিঅ'টো চাব বস্তুখিনি মাইণ্ডত সোমাব চেষ্টা কৰিব আৰু যদি নোসোমাই যোনটো বস্তু আপুনি বুজি পোৱা নাই সেইটো বহি এখনত নোট কৰি যাব তাৰপিছত সেই ভিডিঅ'টো নেক্সট টাইম আকৌ এবাৰ প্লে' কৰি পেলাই এনচাৰটো যে ছাৰজনে ক'ব বা মেডামগৰাকীয়ে ক'ব সেই এনচাৰটো তেওঁ নোকোৱা আগতে আপুনি নিজে দিবলৈ ট্ৰাই কৰিব ভিডিঅ'টো প'ষ্ট কৰি পেলাই নিজে দিব ট্ৰাই কৰিব নিজে পাৰিলে যদি নেক্সট কুৱেশ্যনটো যাব যদি নোৱাৰিলে সেই কুৱেশ্যনটো আপোনালোকে লিখি ল'ব সেই কুৱেশ্যনটো আপোনালোকে পৰা নাই তাৰপিছত গোটেইখিনি চাই পেলাই বন্ধ কৰি পেলাই আপোনালোকে আকৌ এবাৰ ৰিভিজন দিব ট্ৰাই কৰিব ঠিক আছে তাৰপিছত ইংলিছখিনি চাব ইংলিছখিনি বহুত ইম্পৰ্টেণ্ট হয় ইংলিছ গ্ৰামাৰখিনি চাব আৰু গ্ৰেড 3 ডিগ্ৰী লেভেলসকলৰ কাৰণে কৈছোঁ যে সপ্তাহত এই মানডে পৰা ছেটাৰডেৰ ভিতৰত সপ্তাহত 4 দিন ইংলিছ গ্ৰামাৰ চাব আৰু 2 দিন ৰিডিং কম্প্ৰিহেনশ্যনখিনি চাব আপোনালোকৰ কাৰণে ৰিডিং কম্প্ৰিহেনশ্যন বহুত ইম্পৰ্টেণ্ট হয় চ' সপ্তাহত এটলিষ্ট 2 দিন হ'লেও ৰিডিং কম্প্ৰিহেনশ্যনখিনি চাব আৰু ক'ৰ পৰা চাব লাগে মই ৰিকমেণ্ড কৰিলোৱে SSCৰ প্ৰিভিয়াছ ইয়াৰৰ ৰিডিং কম্প্ৰিহেনশ্যনখিনি চাব SSCৰো MTS বা CSSLৰ চালে হ'ল CGLটো অকণ হাই লেভেল হয় CGLৰ ৰিডিং কম্প্ৰিহেনশ্যন নাচালেও হ'ব MTS বা CSSLৰ চালে হ'ল ঠিক আছে আৰু বাকী যিমানখিনি আছে গ্ৰেড 4 ডিগ্ৰী লেভেলখিনি বাহিৰে আপোনালোকে সপ্তাহৰ 6 দিনে ইংলিছ চাব ইংলিছ গ্ৰামাৰখিনি তাতো টপিকবিলাক মই যেনেকৈ দিছোঁ সেই টপিকবিলাক উলিয়াই পেলাই কনচেপ্টটো ল'ব লৈ পেলাই ডেইলি ইংলিছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি প্ৰেক্টিছ কৰিব আৰু ইংলিছত মই আগৰ শ্লাইডকেইখনটো কৈছোঁ ইংলিছত প্ৰেক্টিছটোৱে বহুত মেইন হয় যিমান বেছি প্ৰেক্টিছ কৰিব আপোনালোকৰ কমন অহা ষ্টাৰ্ট হৈ যাব যদি প্ৰেক্টিছ নকৰে বহুত টান পাব কিন্তু ৰুলছবিলাক মনত নাথাকিব কোনটো কুৱেশ্যনত কি লজিক লগাম সেইটো মনত নাথাকিব চ' ইংলিছত যিমান প্ৰেক্টিছ কৰিব সিমানখিনি আপোনালোকৰ কমন পৰি যোৱা চান্সেছ বেছি থাকিব চ' এই সপ্তাহত ডেইলি 6 দিনে দিছোঁ মই এই 6 দিনে আপোনালোকে ইংলিছ প্ৰেক্টিছ কৰিব লাগিব আৰু ছানডে একদম গোটেইখিনি যিমানখিনি প্ৰেক্টিছ কৰিলে 6 দিনত সেইখিনি আপোনালোকে ছানডে আকৌ এবাৰ সেই গোটেই ৰুলছখিনি গোটেই কুৱেশ্যনখিনি আকৌ এবাৰ ৰিভিজন দিব তাৰপিছত মেথছ আৰু ৰিজনিঙত মই এইটো ক'ম যে সপ্তাহত 4 দিন মেথছ পঢ়িব 2 দিন ৰিজনিং পঢ়িব ৰিজনিংটো ইমান এটা টান ছাবজেক্ট নহয় চ' 2 দিন দিছোঁ মেথছটো টান ছাবজেক্ট হয় টাইম লাগিব চ' 4 দিন পঢ়িব সপ্তাহত আৰু এইটো স্লেছ দি পেলাই মই এইটো কাৰণে দিছোঁ যে ভকেব জিকে আৰু ইংলিছ এইখিনিতো ডেইলিয়ে 6 দিন পঢ়িব লাগিব কিন্তু মেথছ আৰু ৰিজনিংটো এনেকুৱা এটা ছাবজেক্ট হ'ব পাৰে যোনটো আপোনালোকৰ অকণমান পঢ়ি পেলাই ব'ৰ লাগিব পাৰে চ' আপোনালোকৰ যোনখন মন যায় সেইটো উলিয়াই পেলাই আপোনালোকে পঢ়িলে হ'ল মেথছ বা ৰিজনিঙৰ ভিতৰত বাছ এইটো মনত ৰাখিব যে মেথছটো 4 দিন পঢ়িব ৰিজনিংটো 2 দিন পঢ়িব মেথছতো কেনেকৈ পঢ়িব লাগে সেইখিনি মই দেখালোৱে টপিকখিনি মই দি দিছোঁ টপিকখিনি উলিয়াই পেলাই গুগল বা ইউটিউবত মাৰিব ইউটিউবত চালে আপোনালোকৰ বেছি সুবিধা হ'ব ভিডিঅ' হয় চালে আপোনালোকে ভালকৈ বুজি পাব আৰু ৰিজনিংখিনিও ইউটিউবত মাৰি পেলাই যদি ভিডিঅ'ৰ পৰা চাই আপোনালোকে বুজিবলৈ বেছি ভালকৈ পাৰিব চ' মেথছ আৰু ৰিজনিংখিনিও সপ্তাহত 4 দিন 2 দিনকৈ পঢ়ি পেলাই ছানডে আপোনালোকে মেথছ আৰু ৰিজনিঙৰ ৰিভিজন কৰিব ঠিক আছে বাকী কেনেকৈ চাব লাগে আপোনালোকে গম পাইছে পাৰ ডে কিন্তু আপোনালোকৰ এই দুটা ছাবজেক্ট আপোনালোকৰ পাৰ ডে থাকিবই পাৰ ডে ইংলিছ আৰু জেনেৰেল নলেজখিনি পাৰ ডে আপোনালোকে চাবই লাগিব তাৰপিছত ভকেবছখিনিও ডেইলি চাব লাগিব ভকেবছখিনি ইংলিছৰ ভিতৰতে পৰে আৰু ভকেবছটো এনেকুৱা নহয় যে অকল গ্ৰেড 3 সকলে চাব ভকেবছখিনি চবেই চাব লাগিব
গ্ৰেড 4 ভকেবছ অলপ ইজি আহিব পাৰে আৰু গ্ৰেড 3 ভকেবছ টান আহিব পাৰে ইজি আহিব মানে এইটো নহয় যে সবেই পাৰিব ইজি মানে এইটো হ'ল যেতিয়া আপোনালোকে সেই ৱৰ্ডটোৰ কথা শুনিছে মিনিংটো জানে তেতিয়াহে আপোনালোকে পাৰিব চ' ভকেবছটো ডেইলি গোটেইখিনি কেণ্ডিডেটে পঢ়িব লাগিব বাকী ছানডেটো কথা মই এইটো কওঁ যে ছানডেটো আপোনালোকে ট্ৰাই কৰিব যে যিমানখিনি ৰিভিজন কৰে আগবেলাই ৰিভিজন কৰি পেলাই পিছবেলা অকণ ঘূৰে ফুৰে কিবা ফিল্ম চাই কিবা খাবলৈ যায় সেইখিনি বস্তু আপোনালোকে ছানডে পিছবেলা কৰিব বাকী মানডে পৰা ছাটাৰডেলৈকেতো আপোনালোকৰ ৰেষ্টে নাই মানডে পৰা ছাটাৰডেলৈকে আপোনালোকে একো মিছ নকৰাকৈ পঢ়িবই লাগিব সেইখিনিতো উপায় নায়েই মানে একো কিন্তু সেই ছানডে আপোনালোকে এটা টাইম ব্ৰেক লৈ পেলাই ওলাই মেলি যাব পাৰিব খাব মেলিব পাৰিব ফুৰিব পাৰিব বা কিবা চিনেমা চাম বুলি ভাবিলে কিবা চিনেমা চাব পাৰিব চ' আপোনালোকৰ ইচ্ছা আগবেলা এটা ফ্ৰী টাইম ল'ব পাৰে নহ'লে পিছবেলা এটা ফ্ৰী টাইম ল'ব পাৰে যদি আগবেলা ওলাই গ'ল বা আগবেলা যদি কিবা এটা চাই পেলাই টাইম ৱেষ্ট মানে কিবা ৰেষ্ট ল'লে তেতিয়া সেই পিছবেলা আপোনালোকে ৰিভিজনখিনি কৰিব আৰু যদি পিছবেলা ওলাই যাম বুলি ভাবিছে তেতিয়া আগবেলা ৰিভিজন কৰিব কিন্তু ছানডে একবেলা ৰেষ্ট ল'ব একেবাৰে ৰেষ্ট নল'লেও প্ৰব্লেম হ'ব চ' ছানডে একবেলা ৰেষ্ট ল'ব বাকী এই ৰুটিনখনৰ চবচে ইম্পৰ্টেণ্ট পইণ্ট এইটোৱে হয় গিভ মক টেষ্ট ৰেগুলাৰলি আপোনালোকে ডেইলি মক টেষ্ট দিব লাগিব ডেইলি মানে মই এইটো কৈছোঁ যে আপোনালোকৰ যে ধৰি লওক এটা টপিক কমপ্লিট হৈ গ'ল বোলে জিকেৰ এটা টপিক কমপ্লিট হৈ গ'ল তেতিয়া আপোনালোকে গুগলত সেই টপিকটোৰ নাম মাৰি পেলাই মক টেষ্ট বুলি মাৰিলে আপোনালোকে মক টেষ্ট পাই যাব সেইখিনি আপোনালোকে নিজে এনচাৰ দিবলৈ ট্ৰাই কৰিব ঠিক আছে তেনেকৈ প্ৰথমতে টপিক ৱাইজ ধৰি লওক ইংলিছৰ এটা টপিক কমপ্লিট হ'ল সেই টপিকটোৰ ওপৰত গুগলত মাৰি পেলাই তাৰ মক টেষ্ট দিব তেনেকৈ যেতিয়া আপোনালোকৰ এটা টপিক কৈ পেলাই মক টেষ্ট দি থাকিব আপোনালোকৰ কুৱেশ্যনো বহুতকেইটা প্ৰেক্টিছ হৈ যাব লগতে আপুনি কিমানখিনি কৰিব পাৰিছে সেইটো আপোনালোকৰ প্ৰেক্টিছ হৈ যাব তাৰপিছত যেতিয়া আপোনালোকৰ এটা ছাবজেক্ট কমপ্লিটলি শেষ হৈ যোৱাৰ পিছত আপোনালোকে ডাইৰেক্ট মানে জিকে মক টেষ্ট বা SSC হিষ্ট্ৰী মক টেষ্ট বা SSC ইকনমিক্সৰ মক টেষ্ট তেনেকৈ আপোনালোকে পাই যাব সেই মক টেষ্টখিনি ট্ৰাই কৰিব যে য'ত মানে কেইটা শুদ্ধ কৰিলে কেইটা ভুল কৰিলে তেনেকুৱা টাইপ দেখাই দিয়ে যে তেনেকুৱা মক টেষ্ট আপুনি গুগলতে পাই যাব তেনেকুৱা মক টেষ্ট দিবলৈ চেষ্টা কৰিব আৰু আপোনালোকৰ একুৰেচিটো চাব যে আপুনি ধৰি লওক 100টা কুৱেশ্যনৰ ভিতৰত 80টা কুৱেশ্যন এটেম্প কৰিছে সেই 80টা কুৱেশ্যনৰ ভিতৰত আপোনালোকৰ ভুল কেইটা হৈছে সেই ভুল হোৱাটো আপোনালোকে কমাব লাগিব বিকজ এইবাৰ নেগেটিভ মাৰ্ক আছে আৰু নেগেটিভ মাৰ্ক থাকিলে একুৰেচিটো বহুত মেটাৰ কৰে যে আপোনালোকে 80টা ভিতৰত কিমানটা কাৰেক্ট কৰিব পাৰিছে সেই একুৰেচিটো ঠিক কৰিবৰ কাৰণে আপোনালোকে মক টেষ্ট দিব লাগিব নিজকে এনালাইজ কৰিব লাগিব যে মোৰ একুৰেচিটো কেনেকুৱা আৰু মইতো কেনেকৈ ইম্প্ৰুভ কৰিম চ' যেতিয়ালৈকে আপোনালোকৰ কমপ্লিট নহয়গৈ তেতিয়ালৈকে পাৰ টপিক ৱাইজ মানে ধৰি লওক এটা চেপ্টাৰ কমপ্লিট কৰাৰ পিছত তেনেকৈ গুগলত মাৰি পেলাই মক টেষ্ট দিব আৰু যেতিয়া আপোনালোকক কমপ্লিট হৈ যাব এটা ছাবজেক্ট সেই ছাবজেক্টটোৰ নাম মাৰি পেলাই আপোনালোকে মক টেষ্ট দিব ঠিক আছে আৰু এক্সামৰ 1-2 সপ্তাহ আগতে তেতিয়ালৈকে মই ধৰি লৈছোঁ যে আপোনালোকৰ এটলিষ্ট হ'লেও 80 to 90% চিলেবাছ কমপ্লিট হৈ যাব এক্সামৰ আগত যদি মই কোৱা নিচিনাকৈ পঢ়ে 80 to 90% এক্সামৰ আগত কমপ্লিট হৈ যাব চ' এক্সামৰ আগত যদি 80 to 90% কমপ্লিট হৈ যায় তেতিয়া আপোনালোকে একদম হোল ADREৰ মক টেষ্ট দিব ADRE মক টেষ্ট বুলি আপোনালোকে হোল ADRE মক টেষ্ট দিব মই নিজে মক টেষ্ট কেইটামান প্ৰিপেয়াৰ কৰিম বুলি ভাবি আছোঁ যদি মই প্ৰিপেয়াৰ কৰি দিওঁ মই বনাওঁ PDF-খন মই তেতিয়া এই ভিডিঅ'টো ডেছক্ৰিপশ্যনতে লিংক দি দিম তেতিয়া আপোনালোকে সেই এক্সামৰ 1-2 সপ্তাহ আগতে অনলি মক টেষ্টে দিব গোটেইখিনি যিমানখিনি পঢ়িলে তেতিয়ালৈকে তাৰপিছত এক্সামৰ 2 সপ্তাহ আগত বাছ মক টেষ্ট দিব যে আপুনি কিমান পাৰিছে আপোনাৰ একুৰেচি কিমান হয় আৰু একুৰেচিটো ভাল কৰিবৰ কাৰণে কি কৰিম সেইখিনিৰ ওপৰত চিন্তা কৰি পেলাই ডেইলি মক টেষ্ট দিব ঠিক আছে চ' আপোনালোকে মানডে পৰা ছানডেলৈকে এইখিনি ৰুটিন ফ'ল' কৰিব পাৰে ছাবজেক্টকেইটা দেখিছে ভকেবছখিনি ডেইলি চাব লাগিব জিকেখিনি ডেইলি চাব লাগিব ইংলিছখিনি ডেইলি চাব লাগিব মেথছ আৰু ৰিজনিংখিনি অল্টাৰনেটিভ ডেইছত আপোনালোকে মিলাই ল'ব কিন্তু সপ্তাহত 6 দিন এই গোটেইকেইটা ছাবজেক্ট পঢ়িব লাগিব আৰু ছানডেটো একবেলা আপোনালোকে পঢ়িব একবেলা ৰেষ্ট ল'ব আৰু মক টেষ্ট যিমান পাৰে ৰেগুলাৰলি দিব সিমানখিনি আপোনালোকৰ লাভ হ'ব ঠিক আছে চ' মই দিয়া এই ৰুটিনখন আপোনালোকে ফ'ল' কৰিব বিশ্বাস ৰাখক আপোনালোকে এক্সামত বহুত লাভ পাব ঠিক আছে চ' যোনে এক্সাম দিব আৰু এই ভিডিঅ'টো চাই পেলাই গৈছে এক্সামৰ পিছদিনাখন আপোনালোকৰ লাভ হৈছে নাই বা ৰিজাল্টৰ পিছত আপোনালোকৰ লাভ হৈছে নাই এই ৰুটিনখনৰ পৰা এই প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজিৰ পৰা আপোনালোকে প্লিজ এই ভিডিঅ'টোৰ তলত আহি কমেণ্ট কৰিব যদি আপোনালোকে এই ভিডিঅ'টো এই ষ্ট্ৰেটেজিটো চাই পেলাই যদি আপোনালোকে এক্সাম দিব গৈ আছে ৰিজাল্টৰ দিনাখন আহি পেলাই মোক কমেণ্টত জনাব ঠিক আছে তাৰপিছত মক টেষ্টৰ বিষয়ে মই কৈছোঁ যে মক টেষ্ট ক'ৰ পৰা পাব
মক টেষ্ট আপোনালোকে বেছিকৈ চাব যে SSC MTS SSC CSSL সেইখিনি আপোনালোকে গুগলতে পাই যাব গুগল বা ইউটিউবতো পাব পাৰে ইউটিউবতো আপোনালোকে চাব পাৰে তাৰপৰা আপোনালোকে মক টেষ্টখিনি দি থাকিব পাৰিব ঠিক আছে ইউটিউবৰ পৰা আপোনালোকে চাব পাৰে গুগলৰ পৰা আপোনালোকে চাব পাৰে তাৰপিছত আসাম জিকেটো এটা ইম্পৰ্টেণ্ট টপিক হয় আসাম জিকেখিনি তেনেকৈ গুগলতো অলপ কম পোৱা যায় চ' আপোনালোকে ইউটিউবত বহুতে মক টেষ্ট দিয়ে আসাম জিকে ইউটিউবত আসাম জিকে মক টেষ্টখিনি চাব পাৰে নহ'লে বা আপোনালোকে নিজে নিজৰ কাৰণে কুৱেশ্যন পেপাৰ ছেট কৰি পেলাই আসাম জিকে প্ৰেক্টিছ কৰিব পাৰে ঠিক আছে চ' এই প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে জনাব মই বাছ এইটোৱে ক'ম যে এক্সামৰ কাৰণে ভয় কৰিব নালাগে বহুত বেছি টান এক্সাম নহয় ইজি এক্সামেই হয় যেতিয়া আপোনালোকে ভালকৈ পঢ়ি পেলাই দিম বুলি ভাবিছে ভালকৈ পঢ়ক 2 মাহ আছে হাতত আৰু যদি পঢ়ে নহয় ইমান টান নহয় এক্সামটো বিশ্বাস ৰাখক মোৰ ওপৰত ইমান টান এক্সাম নহয় বাছ আপোনালোকে এই 2 মাহ বেলেগ নেগেটিভিটিৰ পৰা আঁতৰি পেলাই অকল পঢ়াত মানে ফ'কাছ কৰক ঠিক আছে ভালকৈ পঢ়ক মই কোৱা প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজিটো ফ'ল' কৰক গোটেইখিনি টপিক এক্সামৰ 1-2 সপ্তাহ আগলৈকে কমপ্লিট কৰিব চেষ্টা কৰক খুব মানে আপোনালোকৰ এক্সামত হেল্প হ'ব কিন্তু এতিয়া চ' কিবা যদি ডাউট থাকে কমেণ্টত জনাব পাৰে ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু যদি ভিডিঅ'টো ইম্পৰ্টেণ্ট বুলি ভাবে লগৰখিনিৰ লগত শ্বেয়াৰ কৰিব আৰু এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' মই চেনেলটোত বনাই থাকোঁ চ' এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'খিনি চাবৰ কাৰণে আৰু আপকামিং এক্সামছৰ ওপৰত ডিটেইল ইনফৰ্মেশ্যন পাবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে তেন্তে আজিলৈ আহিছোঁ ধন্যবাদ